নমো ভগবতে বাসুদেবায়। জন্মনস্যায়তুর্নয়দিতরতে চট্টে চ বিজ্ঞাসরাৎ তেনে ব্রহ্মা হৃদয়াদি কবয়ে মুহ্যন্তি যৎসুরা। তেজোবরিমৃদং যথা বিনিময়ো যৎপ্রতিসগ্রো মিছা ধন্যাসেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি। ধর্মপূজিতা কৈতবস্তু পরমো নিমৎস চরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম। শ্রীমদ্ভগবতে মহামুনি কৃতে কিংবা পররিশ্বরঃ চৈদ্যোহৃদি অবরুদ্ধতে যত্র কৃতিভিঃ সুষুভে তৎক্ষণাৎ। নিগমকল্পতরো গলিতং ফলং সুখমুখান্মিতদ্রব সংযুতম পিয়ত ভগবত রসমলয়ং মুহুর্মুহুরসিকা ভূমি ভাবুকা। ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ ব্ৰহ্মশাপৰ পাঠ আৰু পৰ্যালোচনা আমাৰ চলিছে। নমো নমো হে প্ৰভু কৃষ্ণ কৃপাময় ভকতক তোমাৰ খোৱা পিলে দুৰাস অজ্ঞানীৰ দুখ বাবে মৰিছিও বা এহি বুলি সমীকে কৰিলয় অনুতা। হে ৰাজাৰ পাশক লাগি পাঞ্চিলা শিশ্ৰক হে চিংগি সপিলে তাংক তক্ষকে খাইবে ই যেন লাগে আবে হুৱন তোক সাৱধান হি বুলি সমীকে ধৰিলা দুনাই ধ্যান। ধৰ্মৰ প্ৰথম পদ তপ। ভাগৱতৰ তৃতীয় স্কন্ধত তপৰ কথাটো ওলাব। উত্তী আৰু অনসূয়াই পুত্ৰ লাভৰ কাৰণে তপস্যা কৰিব। কিন্তু ভাগৱতৰ প্ৰথম স্কন্ধত ধ্যানত বহি তপস্যা কৰাৰ কথাটো সমীকেই প্ৰথম কৰাৰ কথা আমাক কৈছে। প্ৰথম সমীক মুনিয়েই ভাগৱত শাস্ত্ৰত তপ কৰিছে বুলি আমাক জানিবলৈ দিছে। ধৰ্মৰ চাৰিটি পদ। প্ৰথম পদটোৱেই হ'ল তপ। কৰিছে কোনে? শৃংগী মুনিৰ পিতৃ সমীক মুনিয়ে। যি তপ সাধনা কৰে, যি ধ্যান কৰে,
যি ভগৱত উপাসনা কৰে ভাগৱতৰ প্ৰথম স্কন্ধত সেই তপৰূপী সাধনময় ঋষিৰ যিটো বিচাৰ, সেই ঋষিৰ যিটো মনৰ সংস্কাৰ, সেই ঋষিৰ মনৰ যিটো অনুভৱ, আমাক সেই কথাটো স্পষ্ট কৰি দেখুৱাইছে শাস্ত্ৰভাগত। গতিকে ধ্যান বা তপস্যা এনে এক ঈশ্বৰ সাধনা। ধৰ্মৰ প্ৰথম পদ ৰূপেৰে সেইটো কাৰণে তপকেই প্ৰতিষ্ঠা কৰি দেখুওৱা হৈছে। যদিহে তপৰূপী সাধনা নাথাকে তেতিয়াহ'লে ভক্তি নহ'ব। সাধনাৰ প্ৰথম পদটোৱেই হ'ল তপ। আমিও গভীৰভাৱে অনুভৱ কৰিব পাৰিব লাগিব, ইমান ভাগৱত পাঠ হৈছে, পৰ্যালোচনা হৈছে, চৰ্চা হৈছে, কিমানবাৰ ভাগৱত পাঠ কৰি লুটি খুৱাইছে তাৰ সীমা সংখ্যা নাই, কিন্তু শ্ৰোতা বক্তাৰ যেনে পৰিৱৰ্তন হ'ব লাগে তেনে পৰিৱৰ্তন কিন্তু চকুত পৰা নাই। হয়নে বাৰু? কিয় হোৱা নাই? সমিকময় সাধনা কি বস্তু পৰীক্ষিত নিপতিয়েও বুজি পোৱা নাই, সেয়াহে দেখাইছে প্ৰথম। ধৰ্মৰ বিষৰূপী ধৰ্মৰ 4টা পদ আৰু 3টা পদ কলিয়ে ভংগ কৰিছিল কোবাই কোবাই। পৰীক্ষিতে সেই পদকেইটাই জোৰা লগাই দিছিল। ধৰ্ম আৰু বহুমতীক আশ্বাস দিছিল যে আমাৰ ৰাজ্যত কেতিয়াও অধৰ্ম অন্যায় হ'ব নোৱাৰে। ভাগৱত শাস্ত্ৰত সেইটোৱেই আচল ৰহস্য। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত বুলি কৈছে। যিজনে ধৰ্মক জানিছে, যিজনে ধৰ্মৰ পদ ৰক্ষা কৰিবও পাৰিছে, যিজনে কলিক নিগ্ৰহ কৰিলে, সেইজনেনো ধৰ্মৰ প্ৰথম পদটো কিয় চিনি নাপালে? বাস্তৱিকতে এনেই ধৰ্মৰ পদ এই 4টা বুলি তপস্যা, সুচিতা, দয়া, দান, সত্য, অকল নামকেইটা জানি ধৰ্মৰ কথাটো জানিলে যে নহ'ব, তাৰ প্ৰমাণটোহে ভাগৱত শাস্ত্ৰত দেখাইছে। যে ধৰ্মৰ 4টা পদ, এটা তপস্যা, এটা সুচিতা, এটা দয়া দান আৰু অন্যটো সত্য। সেই নামকেইটা জানি মুখস্থ কৰি মই ধৰ্ম জানিছোঁ বুলি ক'লে যে নহ'ব, ভাগৱত শাস্ত্ৰত সেইটো দেখাইছে। যে ধৰ্মৰ পদ জোৰা লগাই দিয়া পৰীক্ষিত নিপতিয়ে ধৰ্মৰ প্ৰথম পদটো বাস্তৱিকতে নিজেই প্ৰয়োগ দৃষ্টিৰে ৰক্ষা কৰিব নাজানিলে। এতিয়া সমীক ঋষিয়ে যে তপস্যাৰূপী সাধনা কৰিছে, এই সাধনা যে অন্তৰ্মুখী, এই সাধনা যে ঈশ্বৰমুখী, এই সাধনা যে কেৱল আনন্দৰ কাৰণে কৰিছে। কি আনন্দ? পৰমাত্মাৰ পৰম আনন্দ। এই পৰমাত্মাৰ পৰম আনন্দৰ কাৰণে তেওঁ সাধনা কৰাৰ কাৰণে তেওঁ পুত্ৰই যিটো গৰহিত কাম কৰিলে তাৰ বাবে প্ৰথম তেওঁ অনুশোচনা কৰিছে যে মই তপস্যাৰূপী সাধনাত বহি থাকোঁতেই মোৰ অজ্ঞাতেই, মই গম নোপোৱাকেই মোৰ পুত্ৰই নকৰিবলগীয়া এটা বৰ ডাঙৰ অধৰ্ম আৰু অন্যায় কৰিলে। এই অধৰ্ম আৰু অন্যায়ৰ কোনো মই এতিয়া কৰিব পৰা প্ৰতিকাৰ মোৰ হাতত নাই, কিন্তু এজন তপস্বী সাধক ঋষিৰ মনৰ যিটো বিচাৰ, আমি ধৰ্মৰ প্ৰথম পদটো চিনি পোৱা সকলে সেই বিচাৰটো আমাৰ জীৱনত বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে জগতত ধৰ্ম ৰক্ষা হ'ব। সেইটো কাৰণে কথাখিনি নৈমিষ ক্ষেত্ৰত সত্যপাতি শৌনক আদি 28 সহস্ৰ ঋষিক সুতে কথাখিনি কৈছে। কিয় কথাখিনি কৈছে?
যে তোমালোকে যজ্ঞ কৰি যজ্ঞৰ পৰা একো ফল লাভ নহল বুলি এতিয়া ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আহিছা গতিকে ভাগৱত শ্ৰৱণ কৰি তোমালোকে কেনেকুৱা ধৰণৰ ঐশ্বৰিক আনন্দ আৰু তোমালোকৰ কেনেকুৱা ধৰণৰ আশীৰ্বাদ লাভ কৰিব লাগিব সেই কথাখিনি হৃদয়ত অনুভৱ কৰা সমীক ঋষিয়ে পুত্ৰক কৈছে যে তই বৰ ডাঙৰ ক্ষতি কৰিলি এই পৰীক্ষিতে কিবা এটা দুৰ্ঘটনাবশতঃ অসাৱধানবশতঃ কিবা এটা নকৰিবলগীয়া কাম কৰিলে কিন্তু মইতো তাত কোনো আক্ষেপ কৰা নাই মোৰ গলত এটা মৰা সাপেই মেৰিয়াই দিছিলে মইতো তেওঁৰ কোনো ছিদ্ৰ চোৱা নাই মইতো কিয় মেৰিয়ালিনে বুলিও প্ৰশ্ন কৰা নাই কিন্তু মোৰ পুত্ৰৰ ইমান কোধ কিয় আহি গ'ল গতিকে সমীকৰ অনুশোচনা তেওঁৰ জড় সাধনাটোত ঈশ্বৰক পালো বুলি যে তেওঁ ভাবিছে এইটো চৈতন্য কৰিবৰ নিমিত্তে পুত্ৰক উচিত শিক্ষা আৰু উচিত বিচাৰ দিব লাগিব সেই কথাটো আওপকীয়াকে দেখুৱাইছে পিতৃয়ে যদি ঈশ্বৰ সাধনা কৰি সাধক হৈছে পুত্ৰকো ক্ৰোধ জেদ অহংকাৰ এইবিলাকৰ পৰা আঁতৰ কৰি ৰাখিবৰ কাৰণে তাৰো উচিত শিক্ষা দিয়াৰ প্ৰয়োজন আছে সেই কথাখিনিও আমাক জনাইছে শাস্ত্ৰভাগত গতিকে পুত্ৰই যদি বেয়া কাম কৰিছে সেই পাপৰ ভাগ পিতৃ মাতৃও পাই গ'ল ঋষিয়ে অনুভৱ কৰিলে সেইটো কাৰণে তেওঁ ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা কৰি কি উপায় কৰা যাব বুলি ভাবি গৌৰমুখ নামৰ আৰু কেইজনমান তেওঁৰ অনুগামী ঋষি শিষ্যক মাতি আনি ক'লে যে এতিয়াও সময় দেৰি হোৱা নাই 7 দিনতহে তক্ষকে দংশন কৰিব বুলি কৈছে পৰীক্ষিত বৈষ্ণৱ ৰজা তেওঁ জ্ঞানী ৰজা তেওঁক গৈ আমাৰ পুত্ৰৰ দ্বাৰা যে তেওঁক অভিশাপ দিয়া হৈছে এই খবৰটো তোমালোকে গৈ সোনকালে দিয়া আৰু ক'বা যে যদি পাৰে তেওঁ তাৰ প্ৰতিকাৰৰ ব্যৱস্থাটো কৰক আৰু ঋষিৰ পুত্ৰই এনেকুৱা ধৰণৰ বেয়া কাম কৰাৰ কাৰণে শৃংগীমুনিৰ পিতৃ সমীক ঋষিয়েও মনত বহুত কষ্ট পাইছে এই কথাটো ৰজাক জনাবা আৰু সমীক ঋষিয়ে লগে লগেই এতিয়া কি বুলি কৈছে পছত শুনকচোন হে অজ্ঞানীৰ দোষ আবে হে মৰহিও বাপ অহি বুলি সমীকে কৰিলয় অনুতাপ অৰ্থাৎ আমাৰ ভুলবিলাকৰ আচল প্ৰায়শ্চিত্ত কি হৰিৰ গুণ কীৰ্তন হৰি সেৱা আৰু উপাসনা ইয়াক শ্ৰেষ্ঠ প্ৰায়শ্চিত্ত মানে কিন্তু এই প্ৰায়শ্চিত্তৰ লগতে আৰু এটা প্ৰায়শ্চিত্ত আছে যিটো প্ৰায়শ্চিত্ত বৰ শ্ৰেষ্ঠ সেইটো কি আমি যদি কিবা এটা ভুল কৰি এইটো ভুল হ'ল এইটো বেয়া হ'ল এইটো হ'ব নালাগিছিল যদিও মোৰ দ্বাৰা কৰা হ'ল এইটো বৰ অন্যায় কৰা হ'ল এই অনুশোচনাটো আৰু সেইটোকে যে বেয়াটো যে কৰা হ'ল সেইটো যদি কাৰোবাৰ আগত প্ৰকাশ কৰি দিব পৰা যায় তেতিয়াহ'লে সেই পাপটোৰ পৰাই মুক্ত হৈ যায় সেইটো কাৰণে সমীক ঋষিয়ে অনুশোচনা কৰিছে যে কিদৰে এই জ্ঞানী গুণী ৰজা পৰীক্ষিতক কিদৰে মোৰ পুত্ৰৰ সাপৰ পৰা কেনেকৈ মুক্ত কৰিব পৰা যায় তেওঁৰ শিষ্য পঠোৱাৰ লগতে ভগৱন্ত কৃষ্ণক আকৌ একান্ত চিত্তে ধ্যান কৰিলে হে জগতপতি হে জগতৰ হৰি তুমি এই কাল তুমি এই কৰ্তা মোৰ পুত্ৰৰ দ্বাৰা এই পৰীক্ষিত জ্ঞানী ৰজাজনক তুমি অভিসম্পাদ দিয়াইছা মইনো কাক দোষাৰোপ কৰিম মই তোমাকেই কৈছোঁ মোৰ চাগে কিবা এটা জীৱনত ভুল হৈছে মোৰ চাগে সাধনাত কিবা কমি ৰৈছে যিটো কাৰণত মোৰ পুত্ৰৰ দ্বাৰা এনে এটা তুমি ডাঙৰ পাপ কৰালা আৰু মই তাৰ কাৰণে তোমাৰ চৰণত ক্ষমা ভিক্ষা কৰিছোঁ হে জগতৰ হৰি মই তোমাৰ চৰণত বাৰে বাৰে সেৱা আৰু নমস্কাৰ কৰি মই জনাইছোঁ এই জ্ঞানী পৰীক্ষিত ৰজাক তুমি উদ্ধাৰ কৰা সেইবাৰ সমীকে ধ্যান কৰিছে পৰীক্ষিতৰ কুশল মংগল আৰু হিতৰ কাৰণে
গতিকে আমি কৰা কিছুমান বেয়া কামৰ প্ৰতিকাৰ, সেই বেয়া কামটোৰ প্ৰতি আমি অনুতপ্ত হৈ সেইটো কৰাৰ কাৰণে তেওঁৰ ওচৰত আমি ক্ষমা ভিক্ষা কৰি যে এনেকুৱা ধৰণৰ ভৱিষ্যতে হ'ব নালাগে বা হোৱাটো নিবিচাৰোঁ, তেনেকুৱা ধৰণৰ প্ৰায়শ্চিত্ত হ'লে ধৰ্মৰ প্ৰথম পদ যিটো তপ, এই তপ নামৰ পদটো ৰক্ষা হ'ব। এই ৰাজাৰ পাশক লাগি পাঞ্চিলা শিষ্যক অশৃংগী সপিলে কটাংক তক্ষকে খাইবে ক। এ যেন লাগে আবে হোন তোক সাৱধান, ঐ এহি বুলি সমীকে ধৰিলা দুনাই ধ্যান। এই 18 অধ্যায় কথা ঐ এহি মানে গৈল, হে ৰাজাৰ বৃত্তান্ত আবে এ কহিবাক লৈ ল। হে ঋষিৰ গলত আৰি অসাপ পৰীক্ষিত, অগৃহ গয়া পাইলা মহা খেদ বিপৰীত। এ কৰি গৰহিত কৰ্ম পাইল চিন্তা দুখে, হে মনত গুণন্ত ৰাজা এ বহি অধুমুখে। সমীকে ঋষিয়ে পৰীক্ষিতৰ কুশল মংগলৰ কাৰণে ধ্যান ধৰি ভগৱন্তক প্ৰাৰ্থনা কৰিছে। পৰীক্ষিত নৃপতিয়ে মনত ঘৰত আহি তেওঁ বহি তেওঁ ভাবিছে, মইনো আজি কি কৰিলোঁ, এটা মৃগও নোৱাৰিলোঁ ধৰিব। তেতিয়া তেওঁৰ মনলৈ এটা বৰ ডাঙৰ অনুশোচনা আহি গ'ল যে মই পিয়াহত পৰি তৃষ্ণাত পৰি মই আতুৰ হৈ আজি জীৱনত এটা বৰ ডাঙৰ অধৰ্ম আৰু অন্যায় কৰিলোঁ, যিটো মই আচলতে কৰাটো একেবাৰে অনুচিত। গতিকে অনুশোচনা। ধৰ্মৰ প্ৰথম পদ তপ, দ্বিতীয় পদটো হ'ল সুচিতা। গতিকে সুচিতাটো জোৰা লগাই দিলে লাগি নাযাব। ধৰ্মৰ দ্বিতীয় পদ শুদ্ধতাটো আমাৰ লগত কেনেকৈ লাভ হ'ব, আমাৰ লগত ধৰ্মৰ দ্বিতীয় পদটো কেনেকৈ ৰক্ষা হ'ব, বাস্তৱিকতে কেনেকৈ ৰক্ষা হ'ব, যেতিয়া আমি কিবা দোষ বা ভুল কৰি এই দোষ বা ভুলটো আমি ভগৱন্তৰ ওচৰত স্বীকাৰ কৰোঁ, যাৰ ওচৰত জগৰ লাগে আমি তাক যেতিয়া কওঁ আৰু যেতিয়া আমি ক্ষমা ভিক্ষা কৰোঁ, তেতিয়া কি হয়, আমি কৰা ভুলৰ যিটো পাপ, তাৰ পৰা উৎপত্তি হোৱা যিটো পাপ, এই পাপটোৰ প্ৰায়শ্চিত্ত হয়। সেই পাপৰ প্ৰায়শ্চিত্ত হ'লেহে কি হয়, শুদ্ধ হয়। ধৰ্মৰ দ্বিতীয় পদ সুচিতা। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি কৈছে, অসহস সহস মাতি অপৰাধ দিনে ৰাতি অকৰো আমি দুৰা প্ৰথম ক'লে সহস্ৰ সহস্ৰ, অৰ্থাৎ হাজাৰ হাজাৰ। মাধৱৰ আত্ম অনুশোচনা যিমানে গভীৰ হৈছে, ভক্তিৰ যিমানে তেওঁ গভীৰতা অনুভৱ কৰিছে, আকৌ পাছত তেওঁ কি বুলি কৈছে, কোটি কোটি ঘূৰ অপৰাধনিতে হে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসহে নমানি অক্ষমিও কৃপা
প্ৰথম ক'লে সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি, যে দিনে ৰাতি আমাৰ হাজাৰ হাজাৰ অপৰাধ হয়, আৰু পাছত কি বুলি ক'লে কোটি কোটি ঘোৰ অপৰাধ নিতে, হয়নে? ধৰ্মৰ দ্বিতীয় পদটো হ'ল সুচিতা। আমি ভগৱন্তৰ ওচৰত যেতিয়া আমি ভক্তিপূৰ্ণভাৱে সেৱাভাগ ধৰিবলৈ ল'ম, তাৰ আগতে আমাৰ কায় বাক্য মন বিভিন্ন ঘটনা পৰিঘটনা বিভিন্ন ধৰণৰ সমস্যাত এইবিলাক উপবৃত্ত আৰু উসুচি হৈ থাকিব পাৰে। গতিকে আমি ধৰ্মৰ দ্বিতীয় পদটোক শুদ্ধ কৰি আমি নিজক শুদ্ধ কৰি ল'ব লাগিব। গতিকে আমি কেনেকৈ শুদ্ধ কৰিম? আমি ভগৱন্তক মাধৱ মহাপুৰুষৰ এই ঘোষাৰ দ্বাৰা আমি জনাম, আবেদন কৰিম যে হে প্ৰভু, মই অজ্ঞানী, মই মোহমতী, মোৰ প্ৰতিটো খোজত, মোৰ প্ৰতিটো শ্বাস নিশ্বাসত, মোৰ প্ৰতিটো বাক্যত কিমান অপৰাধ হৈছে, কিমান দুখ হৈছে মই নিজেই নাজানো। সেইটো কাৰণে কি বুলি কৈছে? কোটি কোটি ঘোৰ অপৰাধ নিতে কৰোঁ আমি দুৰাশয়। আমাৰ দ্বাৰা অপৰাধ সংগঠিত হৈ আছে, সেইটো কাৰণে আমি দুৰাশয়। হে প্ৰভু, সেইটো কাৰণে তুমি মোক তোমাৰ চৰণৰ দাস কৰি লোৱা। দাস কৰি লৈ কি কৰা? মই অজ্ঞানীয়ে কৰা যিমান অপৰাধ আছে, এই অপৰাধবিলাক তুমি প্ৰথমতে মৰিহন কৰি লোৱা। গতিকে দ্বিতীয় পদ সুচিতা, আমি শুদ্ধ হৈ গলো। ধৰ্মৰ প্ৰথম পদ তপ, দ্বিতীয় পদ সুচিতা। ধৰ্ম ৰক্ষা হ'বৰ কাৰণে আমাক শুদ্ধতা লাগিব, পবিত্ৰতা লাগিব। আমি নিজক নিজে কেনেকৈ শুদ্ধ কৰিম? আমি নিজক নিজে কেনেকৈ পবিত্ৰ কৰিম? ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত নামৰ এই পবিত্ৰ যুৱতীৰ দ্বাৰা দেখাইছে। কি দেখাইছে? আমিও সংসাৰ বনত মায়ামিগ খেদি ফুৰিছোঁ। আমি বয়োজ্যেষ্ঠজনক, শিশুক, কোনোবা জীৱ জন্তুক আমি অকাৰণতে যে তাক দুৰ্ব্যৱহাৰ কৰা নাই, আমি কেতিয়াও বুকুত হাত থৈ কোনেও ক'ব নোৱাৰোঁ। অজানিতে কাৰোবাৰ প্ৰতি আমাৰ কিবা ভুল হৈ গৈছে, হয়নে নহয়? বহুত ভুল হৈছে, কিন্তু আমাৰ কি হয়? আমি কোনো ভুলৰ কাৰণেই আমি নিজকে অনুশোচনা বা উপলব্ধি কৰিব নোৱাৰোঁ। গতিকে ভাগৱত বৈকুণ্ঠৰ কল্পতৰু। পৰীক্ষিত নামৰ জীৱক প্ৰথমতে অনুতপ্ত কৰাইছে, অনুশোচনা জাগ্ৰত কৰাইছে। ঋষি সমস্তৰ মনতো সেই অনুশোচনা জগাই তুলিছে। কোনে? তেওঁলোকৰ গুৰু ভগৱান সুতে। কেনেকে? পৰীক্ষিতে কৰা এইখিনি কথা তেওঁলোকক জনাইছে, কীৰ্তন কৰি শুনাইছে। এতিয়া গৃহত পাই পৰীক্ষিতে ভাবিলে যে মইতো আজি মোৰ ঈশ্বৰৰ চৰণ সেৱাৰ সপক্ষে এটাও শুদ্ধ কৰ্ম নকৰিলোঁ। হৰিৰ চৰণ সেৱাৰ সপক্ষে মই এটাও শুদ্ধ কৰ্ম নকৰিলোঁ। মই পুৱাৰ পৰা মৃগয়ালৈ গৈ ঘৰত আহি ঘূৰি পোৱালৈকে মই আজি কেৱল পাপেই কৰিলোঁ। পাপ কৰি পাপবোধটো হৃদয়ত অনুভৱ কৰি তাৰ প্ৰায়শ্চিত্তটো ভগৱন্তৰ ওচৰত প্ৰতিকাৰ হিচাপে কৰাৰ যিটো ব্যৱস্থা, ভাগৱত শাস্ত্ৰই আমাক প্ৰথম সেইটো শিকাইছে। এই কৰি গৰহিত কৰ্ম পাইল চিন্তা দুখে, হে মনত গুণন্ত ৰাজা, হে বসী অধুমুখে, হে কোননো দুৰ্যোগে হেন, হে কৰাইলে কুমতি, হে জানিলো পাইলে মোক, হে দাৰুণ দুৰ্গতি। কৃষ্ণক ধ্যান্ত মুনি পৰম নিষ্পাপ, হে তাহান কান্ধত মই থৈলো মৰা সাপ। আহি গ'ল কি?
তেওঁ কৰা পাপৰ প্ৰতি অনুশোচনা কিয় আহিছে সমীকে ভগৱন্তক ধ্যান তপস্যা আৰু উপাসনাৰে অতি কাতৰভাৱে প্ৰাৰ্থনা কৰি কৃষ্ণদেৱ কৈছে যে হে দৈৱকী নন্দন হে জগতৰ হৰি মোৰ পুত্ৰৰ দ্বাৰা ইমান ডাঙৰ পাপ হ'ল ঋষিৰ বংশত অমোচন পাপ লাগি গ'ল তুমি এইবাৰ আমাক উদ্ধাৰ কৰা এই পৰীক্ষিত নৃপতিক যি মৃত্যুৰ অভিশাপ দিলে তুমি এই পৰীক্ষিত নৃপতিক তুমি কৃপা কৰা ভগৱানে আমাৰ নিজৰ কাৰণে কিবা বিচাৰিলে হয়তো নিদিব পাৰে হয়নে বাৰু কিন্তু বেলেগৰ কাৰণে বিচাৰিলে দিয়ে সেইটো কাৰণে আমি ভকতৰ চৰণ সেৱা কৰি আশীৰ্বাদ লওঁ কিয় আশীৰ্বাদ লওঁ ভকতে নিজৰ কাৰণে কিবা বিচাৰি আশীৰ্বাদ নিদিয়ে সেৱকীৰ কুশল আৰু মংগল আৰু হিতৰ অৰ্থেহে আশীৰ্বাদ দিয়ে সেইটো কাৰণে ভগৱন্তক নিজৰ কাৰণে কিবা বিচাৰিবলৈ স্বাৰ্থপৰৰ নিচিনা লাগে হয়নে নহয় আৰু কিবা কামনা কৰি ভগৱন্তক প্ৰাৰ্থনা কৰাটো বা স্তুতি কৰাটো বা সেৱা কৰাটো উচিতো নহয় কিন্তু জগতৰ মংগলৰ কাৰণে জীৱৰ কল্যাণৰ কাৰণে পৰৰ হিত আৰু কুশলৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ কিয়নো এই জগতৰ প্ৰতি প্ৰেম জীৱৰ প্ৰতি প্ৰেম মানৱৰ প্ৰতি প্ৰেম সেয়াহে আচল ঈশ্বৰ প্ৰেম হে কৃষ্ণ কধিয়ান্ত মুনি হে পৰম নিষ্পাপ হে তাহান কান্ধত মই থৈলো মোৰ আশা কৃষ্ণক ধ্যান কৰিছে ধ্যান আৰু ভক্তিত তেওঁ কৃষ্ণময় হৈ গৈছে কিন্তু মই কি গৰহিত কাম কৰিলোঁ একান্তভাৱে কৃষ্ণক সেৱা কৰা সেই পৰম বৈষ্ণৱজনৰ গলত মই পাপৰ প্ৰতীকৰূপী এই মৰা সাপটো কিয় মেৰিয়াই দিলোঁ মোৰ দুৰ্যোগ আহিছিল মোৰ বেয়া সময় আহিছিল মই নিজক নিজে সংযত কৰি ল'ব নোৱাৰা অৱস্থা আহিছিল সেইটো কাৰণে মোৰ দ্বাৰা ইমান ডাঙৰ ভুল হ'ল পৰীক্ষিতে অনুশোচনা কৰিছে হে ঈশ্বৰক অৱহেলা হে কৰিলোঁ লগতে হে হৈপে কোৱা পদ জানো হে চিৰকালতে এতেকে বোলন্তে ভৈল হে মহা অনুতাপ হে ধিক ধিক মুক বুলি হে কৰম কবিলা পৰীক্ষিতে নিজক কৈছে হেৰৌ পাপী জীৱ হেৰৌ পাণ্ডৱৰ বংশত এটা দুৰ্ভগীয়া জীৱ যি ঋষিৰ চৰণ চুই মই আশীৰ্বাদ লৈ ভগৱন্ত কৃষ্ণৰ আশীৰ্বাদৰ মই ভাগ ল'ব লাগিছিলে তেনেজন ঋষিক মই কটু বাক্য প্ৰয়োগ কৰিলোঁ আৰু সেয়াই নাতিলে মই ঋষিৰ গলত এটা মৰা সাপ মেৰিয়াই মই গোটেই পাপেৰে পৰিপূৰ্ণ হৈ গ'লোঁ আমি কিবা এটা ভুল কৰি যদি আমি অনুশোচনা কৰিব পৰা নাই তেতিয়াহ'লে দণ্ড দি ন্যায়ালয়ত কিবা কৰি সেইবোৰ কৰি আমাৰ কোনো প্ৰায়শ্চিত্ত নহয় আমি ভিতৰৰ পৰা নিজে প্ৰায়শ্চিত্ত কৰিব লাগিব কিয়নো মানুহজনক বেয়াকে ক'লোঁ নোকোৱাকেও হ'লহেঁতেন মোৰ বেয়া বাক্যকেইটাই তেওঁৰ অন্তৰত আঘাত দিলে আৰু মইতো তেখেতৰ ওচৰত মুখ উলিয়াবলৈ বেয়া লাগিব হয়নে নহয় আমাৰ এনেকুৱা অনুশোচনা হয় কেতিয়াবা হয়নে গতিকে আমাৰ আত্ম অনুশোচনাবিলাকে আমাক কি কৰে পবিত্ৰ কৰে হে এতেকে বোলন্তে ভৈল হে মহা অনুতাপ
হে ধিক ধিক মুক বুলি হে কৰন্ত বিলা যেন লাগে এখন লোক পাপ মোৰ আউৰ যেন নকৰো ই মত পাপ ঘোৰ এ ধন জন যতে কখ হৰিৰ ৰাজ্য ভাৰ ঋষি সাপে বহনি সবে হে দহুক আমাৰ সমীকৰ ধ্যান পৰীক্ষিতৰ অনুশোচনা দুই আত্মাৰ উপলব্ধি এক হৈ গৈছে সমীকে ধ্যান কৰিছে ভগৱন্ত কৃষ্ণক চিন্তা কৰিছে যে এই ৰজাক তুমি উদ্ধাৰ কৰা আৰু পৰীক্ষিতে অনুশোচনা কৰিছে যে মোৰ দৰে মহাপাপী এই পাপী জীৱটো এই পৃথিৱীত থাকিলে পৃথিৱীখন কলুষিত হ'ব মই ইমান পাপ কৰিলোঁ ইমান ডাঙৰ ভুল কৰিলোঁ যে যি ঋষিৰ চৰণ চুই মই আশীৰ্বাদ ল'ব লাগিছিল সেই ঋষিক মই অশুদ্ধ কৰিবলৈ গলত মৰা সাপ মেৰিয়ালোঁ মোৰ এই পাপী দেহাটো এই পৃথিৱীত থকাৰ কি প্ৰয়োজন আছে মোৰ কি প্ৰয়োজন আছে এনেকুৱা ধৰণৰ অধৰ্ম কৰিবৰ কাৰণে মোৰ এই ৰাজ্য শাসন কি প্ৰয়োজন আছে মোৰ ৰাজ সিংহাসন কি প্ৰয়োজন আছে মোৰ পুত্ৰ পৰিবাৰ একোৰে প্ৰয়োজন নাই মোৰ কাৰণে মহাপাপী এটা জীৱৰ এই পৃথিৱীত থাকিবৰ কাৰণে ঠাইৰ প্ৰয়োজন নাই এনে অনুভৱ কৰিছে পৰীক্ষিত নিপতিয়ে আমি নিজে কৰা পাপ আৰু ভুলৰ কাৰণে ভাগৱত শাস্ত্ৰত ধৰ্মৰ পথ ৰক্ষাৰ হেতু আমাক দেখুৱাইছে আমি প্ৰত্যেকেই পৰীক্ষিত ৰূপী একোটি জীৱ এই জীৱই যাতে কিবা ভুল কৰি এই ভুলবিলাকক যাতে আমি ভগৱন্তৰ ওচৰত আমি অৰ্পণ কৰি আমি তাৰ কাৰণে নিজক শুদ্ধ কৰিবৰ কাৰণে ভগৱন্তক আমি প্ৰাৰ্থনা কৰোঁ ঋষি সাপ বনি সবে হে দহুক আমাৰ ঋষিয়ে মোক এনেকুৱা সাপ দি দিয়ক মোৰ দেহটো ভস্ম হৈ জ্বলি যাওক মোৰ ৰাজ্যখন জ্বলি যাওক মোৰ সংসাৰো জ্বলি চাৰখাৰ হৈ যাওক তেতিয়াহে মোৰ প্ৰায়শ্চিত্ত হ'ব ধিক্কাৰ আহি গ'ল বেশে পাপীৰ মূৰ হে হোৱা প্ৰায়শ্চিত্ত নিশ্চিন্তি বুধু নাই দেৱ দ্বিজৰ অহিত মোৰ যদি এই পাপী দেহটো জ্বলি ভস্ম হৈ যায় মই আৰু দ্বিজ আৰু দেৱৰ অৰ্থাৎ দ্বিজক কি বুলি ভাবিছে তেওঁ দেৱতাই জ্ঞান কৰিছে এই দেৱতুল্য দ্বিজজনৰ দৰে শুদ্ধজনক মই উপবিত্ৰ কৰাৰ মোৰ কেতিয়াও জীৱনৰ প্ৰয়োজন নাই সেইটো কাৰণে ভগৱন্তক কৈছে তুমি মোৰ এই দেহটোই তুমি জ্বলাই ভস্ম কৰি দিয়া ঋষি ৰবি সম্পাতৰ দ্বাৰা এই দিখেদে ৰাজা ৰদ্ৰ হয় যেন প্ৰাণ এ সমীকৰ শিষ্টে সেহি হে বেলা দিলে যাম তেওঁ ভগৱন্ত প্ৰভুক কৈছে কৃষ্ণ মোৰ এই দেহটো তুমি ঋষি ৰবি সম্পাতৰ দ্বাৰা জ্বলাই ভস্ম কৰি দিয়া মোৰ এই ৰাজ্য সম্পত্তি সকলো তুমি শেষ কৰি দিয়া মোৰ পুত্ৰ পৰিবাৰ মোৰ একো প্ৰয়োজন নাই এইবোৰ নিশেষ কৰি দিয়া এই বুলি তেওঁ মনত অনুশোচনা কৰোঁতেই সমীক ঋষিয়ে পঠোৱা ঋষিজনে গৈ তেওঁক খবৰটো দিছে আত্মাৰ লগত আত্মাৰ মিলন সমীকৰ প্ৰাৰ্থনা ভগৱন্ত প্ৰভুৱে ইমান সোনকালে স্বীকাৰ কৰিছে যে পৰীক্ষিতক তুমি উদ্ধাৰ কৰা মানে বাৰু যেহেতু কলিকাল আৰম্ভ হৈ গ'ল যি ঋষিয়ে সহস্ৰ বছৰ তপস্যা কৰিও হৰিৰ মহিমাটো দেখা পোৱা নাছিলে
পৰীক্ষিত নৃপতিয়ে খন্তেক সময় অনুশোচনা, সমীক ঋষিয়ে খন্তেক সময় ধ্যান কৰি হৰিক কৰা প্ৰাৰ্থনা, লগে লগে সামফল হৈ গ'ল। ভাগৱতৰ প্ৰথম স্কন্ধত আমাক সেই কথাটো দেখাইছে। এই সপ্তম দিৱসে আহি এই ত্ৰুমাকনি প্ৰতি অশৃংগী সাপে দংশী বেক তক্ষকে সম্প্ৰতি। হে নৃপতি, সমীক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে কৌশিকৰ জল লৈ ব্ৰহ্ম সাপ তোমাক দিছে। সপ্তম দিৱসত তোমাক তক্ষকে দংশন কৰিব। গতিকে তোমাৰ এতিয়াও হাতত সময় 7 দিন আছে। সমীক ঋষিয়ে তোমাক খবৰটো দি কৈছে যে ৰজাই যদি পাৰে পৰীক্ষিতে কিবা এটা প্ৰতিকাৰ কৰক। যেন লাগে চিন্তি মোক এ পৰলোকহি হেন শুনি কীট এ ভৈলা পৰীক্ষিত। আমাক খবৰ দিবলৈ আমাৰ ঋষি সমীকে এইটো কাৰণেই পঠাইছে যে এই কম সময়খিনিতেই তুমি পৰলোকৰ হিত চিন্তা কৰি তুমি উদ্ধাৰ হ'ব পাৰা নেকি এইটো চোৱা। পৰলোকৰ হিত হয় নে নহয়? এই লোকততো তোমাৰ পাপ হ'লেই, পৰলোকলৈ যাতে তোমাৰ লগত সেই পাপ নেযায়, তুমি তাৰ কিবা এটা প্ৰতিকাৰ কৰিব পাৰা নেকি বুলিহে আমাক পঠাইছে। হে মই মহাপাপীৰ চিত ভৈল দণ্ড মনত এৰিলা ৰাজা জম্বুদ্বীপখন হে পুত্ৰ দ্বাৰা শৰীৰতো ভৈল বিৰকতি কৃষ্ণ ৰেখা কৃপাইতো হে মানিলা নৃপতি। প্ৰথম পত্তপ পৰীক্ষিতৰ ভংগ হৈছিল, মানে ঋষিৰ তপস্যা ভংগ কৰিবলৈ যত্ন কৰিছিল। প্ৰথম পত্তপ পৰীক্ষিতৰ সুৰক্ষিত হৈ গ'ল। কেনেকৈ সুৰক্ষিত হ'ল? পৰীক্ষিতে আত্ম অনুশোচনা কৰিলে। নিজৰ পাপৰ প্ৰায়শ্চিত্ত তেওঁ নিজেই হৃদয়ত কৰিলে। কি বুলি কৰিলে? যে মোক জীয়াই থাকিবলৈ নালাগে। কিয় নালাগে? মই জীয়াই থাকিলে পাপেই কৰি থাকিব লাগিব, হয়নে? গতিকে হে হৰি, এই যে এনেকুৱা মহাপাপ এটা যে মই কৰিছোঁ, মোক যে ঋষি পুত্ৰই অভিশাপ যে দিছে, ঋষিৰ পুত্ৰক মই দোষাৰোপ অকণো নকৰোঁ অকণো দোষাৰোপ। মই শৃংগী মুনিক আৰু সমীকক মই অনুভৱ কৰিছোঁ, মোৰ জীৱনত যে এনে মহাপাপ সংঘটিত হৈছে, এইটো তোমাৰ ইচ্ছা। কি বুলি ক'লে? এইটো তোমাৰ ইচ্ছা। এতিয়া কাক অৰ্পণা কৰি দিলে বস্তুটো? ভগৱন্তৰ ঈশ্বৰৰ চৰণত তেওঁ অৰ্পণা কৰি দিলে। গতিকে অৰ্পণ কৰাটো বৰ ডাঙৰ কথা। ভাগৱত শাস্ত্ৰত আমাক সেই কথাটো দেখুৱাইছে। এই পৰলোক মানে এ সবে মায়াময় এ বিমৰিষি কৰি লন্ত হে মনত নিশ্চয়। ইহলোক পৰলোক, হে প্ৰভু, এইবোৰ সব তোমাৰ মায়া। এই ইহলোক পৰলোক এইবিলাক সব তোমাৰ মায়া। তোমাৰ মায়াৰে তুমি ৰচনা কৰিছা। ইহলোকত আমাক সুখ লাগে আৰু পৰলোকতো আমাক সুখ লাগে। দুইটা লোকতে আমাক সুখেইহে লাগে, আমাক দুখ নালাগে। কিন্তু মইতো পৰলোকৰ কাৰণে প্ৰথম দুখেই সঞ্চয় কৰিলোঁ। পৰলোকৰ দুখ সঞ্চয় কৰা নাই জানো?
পাপ অৰ্জন কৰি এই কৃষ্ণৰ চৰণ সেৱা হে মুখ্যটো অধিক চিত্তত দহাইলায়াতি হে হৰি ভকতি। কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ যদি মই যত্ন কৰোঁ, মোক কি মুখ্য লাগিছে, মোক কি ইহকাল পৰকাল ইয়াৰ সুখ লাগিছে, একো নালাগে সেইবোৰ মোক কি লাগে? হে প্ৰভু কৃষ্ণ, হে আনন্দ মূৰ্তি, হে পৰমানন্দ, হে পৰম প্ৰভু, হে জগতৰ স্বামী। নেলাগে মোক মুক্তি, নেলাগে মোক মুখ্য, নেলাগে মোক বিষয় সংসাৰ ভোগ, মোক একো নালাগে। তুমি মোক কৃপা কৰা কি বুলি? মই যাতে তোমাৰ চৰণ দুখন চিন্তা কৰি থাকিব পাৰোঁ, মই যাতে প্ৰতি মুহূৰ্তত কেৱল তোমাকেই উপাসনা কৰি থাকিব পাৰোঁ। এই ইহকাল আৰু পৰকালৰ মুক্তি বুলি কোৱা এই বস্তুবিলাক, এইবিলাকো মায়া, মোক এইবিলাকৰো প্ৰয়োজন নাই। যদি মই তোমাৰ চৰণ আৰু তোমাৰ চৰণ উপাসনা যদি মই পাওঁ, এয়া মুখ্য সুখতকৈ বেছি আনন্দদায়ক। কাক কৈছে কথাখিনি? নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি সহস্ৰ বছৰ যজ্ঞ কৰি মুখ্য সুখৰ আনন্দ কি অনুভৱ কৰিব নোৱাৰা এই বেদজ্ঞ, বেদত প্ৰধান, জ্ঞানত প্ৰধান সেই দ্বিজসকলক সুত ভগৱানে কৈছে। কিয় কৈছে? যে হে ঋষিসকল, আপোনালোকে আৰু এতিয়া জীৱনত একো বিচাৰিব নালাগে, আপোনালোকে কেৱল ভগৱান কৃষ্ণৰ চৰণ বিচাৰক। ময়ো আপোনালোকৰ কৃপাত ভগৱান কৃষ্ণৰ চৰণৰ সান্নিধ্য পাবলৈ যত্ন কৰোঁ। এই জন্মে জয় পুতক হৰিলাই অভিষেক ও দিলা ৰাজ্য ভাৰতে যি হে আছিলে যতে হে চিন্তিলা কি মতে হৈ অবিশিষ্ট মৰণ এই কৃষ্ণৰ চৰণে লৈলা সেই একান্ত শৰণ। মনত ভাবিলে ঋষিয়ে অভিসম্পাদ দিলে তক্ষকৰ দ্বাৰা মোক সপ্তম দিৱসত মৃত্যু হ'ব, কিন্তু হে দৈৱকী নন্দন, হে কৃষ্ণ, এই মৃত্যু কিন্তু সাধাৰণ হলে নহ'ব। মই জীৱনত ইমান পাপ কৰিলোঁ, মই ইমানখিনি অনিষ্ট কৰিলোঁ নিজৰ, মই এটা বস্তুতে এতিয়া সামফল লাভ কৰিব বিচাৰোঁ। কিহত? মৃত্যুত। যে মোৰ মৃত্যুটো কেনেকুৱা হ'ব লাগিব? বিশিষ্ট মৃত্যু হ'ব লাগিব। মই তোমাৰ কৃপাত যি মৃত্যুক বৰণ কৰিম, সেই মৃত্যুৰ কথা শ্ৰৱণ কৰি সকলোৱে আনন্দ পাব লাগিব। সেইটো কাৰণে 28 সহস্ৰ ঋষিয়ে সুত ভগৱানক প্ৰশ্ন কৰিছে যে কিদৰেনো পৰীক্ষিত নৃপতিয়ে তৰুণ কালতে দেহ ত্যাগ কৰিলে, কাৰ কৃপা লাভ কৰিলে তৰুণ কালতে দেহটো ত্যাগ কৰিব পৰাকে? কাৰ কৃপা? ভগৱান কৃষ্ণত একান্ত ভকতি। এ চিন্তিও কিমতে হৈ বিশিষ্ট মৰণ ও কৃষ্ণৰ চৰণে লৈলা সেই একান্ত শৰণ। হে জানি ৰাজা কৃষ্ণ পাদু ডকৰ মহৎ এ বশিলন্ত কোশ পাৰি হে গংগাৰ তীৰ। জন্মেজয়ক সিংহাসন, ৰাজ্য, মুকুট, সমস্ত সম্পদ চঞ্জালে যে হে মোৰ পুত্ৰ, এইখন আমাৰ ককা ধৰ্মৰাজ যুধিষ্ঠিৰৰ, ভগৱান কৃষ্ণ ইয়াত সভাসদ হৈ পুণ্যৰ ভাগ দিয়া এইখন জম্বুদ্বীপ, এইখন ভাৰত, এইখন ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰ। গতিকে মই তোমাক এইটোৱেই কৈছোঁ
যাতে ধৰ্ম ৰক্ষা কৰি তুমি ৰাজ্যখন শাসন কৰিবা আৰু প্ৰজাবৎসল হৈ প্ৰজাক শাসন কৰিবা, পালন কৰিবা। পৰীক্ষিত নৃপতিয়ে ব্ৰহ্মচৰ্য ল'লে, গৃহ ত্যাগ কৰিলে, ক'ত পালেগে? গংগাৰ পাৰত পালেগে। ক'ত আছে এইখন গংগা? বিষ্ণু পাদদকী গংগা মহেশে সহিতে আহি জগতকে পবিত্ৰ কৰয়। বিষ্ণুৰ পবিত্ৰ পদৰ পৰা এই গংগা বৈছে। ব্ৰহ্মনিম্বৰ কৰাহ ফাটি বামন অৱতাৰত তেওঁ পদে যেতিয়া ব্ৰহ্মডিম্বৰ কৰাহটো ফাটিছিলে নখ লাগি, তাৰ পৰা গংগা বৈছিল। এই গংগা মানে ভগৱন্ত ঈশ্বৰ কৃষ্ণই হ'ল পৰম ব্ৰহ্ম। জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তিৰ মূল উৎস হ'ল তেওঁ। সকলো বস্তু তেওঁৰ পৰাই উৎপত্তি হৈছে। সেইটো কাৰণে ভগৱন্তক কি বুলি কোৱা হয়? নিৰ্গুণ। নিৰ্গুণ মানে কি? গুণ নাইকিয়া নহয়। নিৰ্গুণ মানে কি? গুণৰ অতীত নহয়। নিৰ্গুণ মানে কি? যত যিমান গুণ য'ৰ পৰা উৎপত্তি হৈছে তাক নিৰ্গুণ বুলি কয়। যত যিমান গুণময় বস্তু য'ৰ পৰা উৎপত্তি হ'ল তাক কোৱা হয় নিৰ্গুণ। সেইটো কাৰণে বিষ্ণুৰ পদেই হ'ল সকলো উৎপত্তিৰ উৎস। ভগৱন্ত বিষ্ণুৰ পদৰ পৰাই সৃষ্টি হৈছে এই পৃথিৱী। সেইটো কাৰণে পৰীক্ষিত নৃপতিয়ে ক'ত গৈ পালেগে? গংগাৰ পাৰ পালেগে। গংগাৰ পাৰ মানে ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাৰ কাৰণে কুশবন পাৰি বহি ভগৱন্ত কৃষ্ণক উপাসনা কৰি একান্তভাৱে তেওঁ ভক্তিৰ জলেৰে সৈতে নিজৰ কায় বাক্য আৰু মনক ধুৱাবলৈ কৰা যি যত্ন, ভগৱন্ত কৃষ্ণক কায় বাক্য মন অৰ্পণ কৰি ভগৱন্তৰ কৃষ্ণৰ অমৃতময় ভকতিৰ ৰসেৰে সৈতে কায় বাক্য মনক ধুৱাই দিব পৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোক কোৱা হয় প্ৰবাহিনী গংগা। গংগা মানে ভকতি বা ভক্তি। এক কৃষ্ণত ভক্তিয়েই হ'ল গংগাৰ মূল তত্ত্ব। পৰীক্ষিতে কেৱল ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰিলে। ক'ত বহি? গংগাৰ পাৰত কুশবন পাৰি বহি কৃষ্ণ 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 নাম জপ কৰিবলৈ ধৰিলে। ৬০,০০০ ঋষিয়ে তপময় সাধনাত বহি আছে একান্ত মানে ভগৱন্ত কৃষ্ণক হৃদয়ত উপাসনা কৰি। ঋষিসকলে তপস্যা কৰে। পৰীক্ষিতে তপস্যা কৰা নাই। পৰীক্ষিত ক'ত বহিছে? গংগাৰ পাৰত কায় বাক্য মন সকলো অৰ্পণ কৰি কেৱল ভগৱান কৃষ্ণৰ নাম জপ কৰিছে। এই কৃষ্ণ 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 শব্দ যিমানে তেওঁ মুখৰ পৰা প্ৰবাহ হৈ কৃষ্ণ বস্তু যিমানে চৈতন্য হ'বলৈ ল'লে, ধ্যানত বহি থকা ঋষিসকল ধ্যানৰ পৰা আঁতৰ হৈ গ'ল। কোনে মাতিছে আমাৰ স্বামীক? আমি হৃদয়ত তপস্যাৰে উপাসনা কৰা, আমি যিজন ঈশ্বৰৰ লগত এক হৈ আছিলো, এইজন আনন্দময় ঈশ্বৰক কৃষ্ণ 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 বুলি কোনে মাতিছে? যিমান ঋষিয়ে কৃষ্ণ কৃষ্ণ শব্দ ক'ৰ পৰা আহিছে বুলি সন্ধান কৰিলে, সিমান ঋষি আহি গংগাৰ পাৰত শাৰী পাতি বহিবলৈ ল'লে। উঠ! পৰীক্ষিতে কৰা এটা পাপ, ঋষিৰ গলত মৰা সাপ মেৰিয়াই ঋষিৰ তপময় সুচিতা শুদ্ধ দেহৰ পবিত্ৰতা নষ্ট কৰি
এই পবিত্ৰতাক নষ্ট কৰাৰ পাছতো পৰীক্ষিতৰ একান্ত আত্ম অনুশোচনা আৰু ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত ভকতি। এই ভকতিয়ে কি কৰিলে? গংগাৰ পাৰলে আপোনা আপুনি লৈ আহিলে 60 সহস্ৰৰি কি। 20জন ভকতো নামঘৰত গোট নাখায়, হয়নে? কৃষ্ণৰ নামৰ মহিমা চাওক, পৰীক্ষিতৰ সাধনাৰ মহিমা চাওক। কেৱল কৃষ্ণ 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 নাম যেতিয়া তেওঁ জপ কৰিবলৈ লাগিল, আমাৰ স্বামীৰ নাম কোনে লৈছে বুলি এজন দুজনকে আহি গংগাৰ পাৰত 60,000 ঋষি বহি গল। হয়নে বাৰু? প্ৰত্যেকৰে আত্মা কৃষ্ণ, প্ৰতিটো বস্তুৰ উৎস কৃষ্ণ। সেইটো কাৰণে উৎসই সদায় উৎসৰ ফালেই যায়। পৰীক্ষিতে মূল উৎসৰ নাম লৈছিলে আৰু সকলো আহি সেই উৎসৰ ওচৰ পালেহি। কি উৎস? ভগৱান কৃষ্ণ আৰু কৃষ্ণৰ নাম। হি জগত পবিত্ৰকাৰী হে জানি ৰাজা কৃষ্ণ পাদু দকৰ মহৎ অবখিলন্ত কুশ পানী হে গংগাৰ তীৰ হে কৃষ্ণৰ চৰণৰেণু মিশ্ৰিত তুলসী হে ভৈলা সদ্ভু কৃষ্ণ জল হে তাহাক পৰশী। কৃষ্ণৰ চৰণৰেণু মিশ্ৰিত তুলসী, ভৈলা সদ্ভুত কৃষ্ণ জল তাহাক পৰশী। এই বস্তুটোক ইমান ৰহস্যপূৰ্ণ কৰি দিছে। কৃষ্ণৰ চৰণৰেণু মিশ্ৰিত তুলসী। পৰীক্ষিতে কৃষ্ণক তাত পাইছে জানো? নাই পোৱা। কি পালে? পৰীক্ষিতে কৃষ্ণৰ নাম পালে। কি পালে? নাম লোৱাৰ লগে লগে পৰীক্ষিতে কৃষ্ণৰ ৰূপ পালে। কৃষ্ণ শ্যাম সুন্দৰ। এই কৃষ্ণৰ যেতিয়া ৰূপটো পালে, ৰূপটো পোৱাৰ পাছত কি পালে? এফালে নাম ইফালে ৰূপ। এই ৰূপৰ পৰা কি উৎপত্তি হয়? ৰূপৰ পৰা উৎপত্তি হয় ৰস। এই ৰসটো কি? এই ৰসটো হ'ল ৰসময় ভকতি। এই ৰসময় ভকতিৰ পৰা তেওঁ ঘ্ৰাণ পাবলৈ ললে, গন্ধ পাবলৈ ললে। কি গন্ধ পাবলৈ ললে? ভগৱান কৃষ্ণৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি। কি বুজালে আমাক? কৃষ্ণৰ নাম লোৱা, কৃষ্ণৰ ৰূপ হৃদয়ত ধ্যান কৰা, কৃষ্ণৰ ভক্তিৰে তোমাৰ কায় বাক্য মন শুদ্ধ কৰা, আৰু তাৰ পাছত তুমি অনুভৱ কৰা। তোমাৰ শ্বাস নিশ্বাসত ভগৱান কৃষ্ণৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধ তুমি নিজে নিজে পাই যাবা। শুনা পাই যে পৰীক্ষিতে যেতিয়া পাইছে, ভক্তি গভীৰ হলে, অনুভৱ বাস্তৱ হলে, ঈশ্বৰ কৃষ্ণৰ লগত যদি আমি একাত্ম হব পাৰো, তেতিয়াহলে চন্দন তুলসীৰ সুগন্ধি আমি পাই যাম। আপোনালোকে পাইছেনে নাই নাজানো, আমি ভাগৱত পঢ়ি আছো, আমি কিন্তু পাই আছো। ভগৱান কৃষ্ণৰ চন্দন তুলসীৰ সুগন্ধি আমি সম্পূৰ্ণ পাই আছো। কাৰণ তেওঁৰ নাম, তেওঁৰ ৰূপ, তেওঁৰ ভক্তিৰ ৰস, আৰু তাৰ পৰা উৎপত্তি হোৱা চন্দন তুলসীৰ সুগন্ধি। ভকতে পাবই, বিচাৰিব নালাগে। এয়া কি? এয়া হ'ল তেওঁৰ ৰসময় ভকতি। এই ৰসময় ভকতিৰ বলত তেওঁ চন্দন তুলসীৰ সুগন্ধি গংগাৰ পাৰত পৰীক্ষিতে যিদৰে পাইছিল, আমিও ভগৱন্তক একান্ত চিত্তে উপাসনা কৰি, কায় বাক্য মন তেওঁক তৰ্পণ কৰি, তেওঁক গুঞ্জক নাম শ্ৰৱণ কীৰ্তন কৰিলে আমিও নাসিকাৰ ৰন্ধেৰে তেওঁৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি আমি লাভ কৰোঁ। সেইটো কাৰণে পদত কৈছে মিশ্ৰিত তুলসী। হে ৰাম, হে জগত পবিত্ৰকাৰী, ও হে নয় গংগাক হে মৰম তামনুছে কেনে
হে নেখে বিবেতা হে মনক নিশ্চয় কৰি হে গংগাৰ তীৰত হে মুকুন্দৰ পাদ পদ্ম হে ধৰি হৃদয়ত হে ভৈলন্তনী শংক শান্ত চিত্ত সৰ্বজাম হে কৃষ্ণৰ চৰণ চাৰি হে নিশ্চিন্ত কয়াম হে ৰাজা পৰীক্ষিত কত খকে খাইমে শুনি অতহিকে আহিল যাত্ৰা হে অসংখ্যাত মুনি হে জগত পবিত্ৰকাৰী সবে মহামতী হে টানা শুনাতা সমাৰ লেখা হে দেও প্ৰতি এটা কাৰ নাম ল'ব? পৰীক্ষিতৰ ওচৰত সংগ দিবলৈ অহা শ্ৰেষ্ঠ ঋষি মুনিৰ নাম। কিয় ল'ব? পৰীক্ষিত নৃপতি এজন বৈষ্ণৱ। সৌনকাদি 28 সহস্ৰ ঋষিয়ে কাৰ কথা শুনিম বুলি কৈছে? বৈষ্ণৱৰ কথা শুনিম বুলি কৈছে। এই পৰম বৈষ্ণৱসকলৰ যদি নাম স্মৰণ কৰা হয় তেতিয়া কি হ'ব? এয়া ভগৱত প্ৰেম, এয়া ঈশ্বৰ প্ৰেম। এইটো কাৰণে সেই ঋষিসকলকো ভাগৱতৰ পদত তেওঁলোকৰ নাম স্মৰণ কৰি বিষ্ণু আৰু বৈষ্ণৱ যে অভেদ্য, আমি এই অনুভৱটো বৈষ্ণৱ আৰু ঋষিৰ নাম স্মৰণ কৰি আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব। আমি যাতে ভেদ নেদেখোঁ, আমি যাতে সকলোকে ঈশ্বৰ মূৰ্তি বুলি অনুভৱ কৰিব পাৰোঁ। এতিয়া আমাক ক'ব কোন কোন আহিল। এইবিলাক চব তত্ত্ব নামবিলাক। এই বশিষ্ঠ অৰিষ্ট নেমি ৰাম পৰাশৰ এ পিপ্পলাদ দেৱলক অশোক নীলা হে ৰাম অগস্তি অংগীৰা ভিগু হে গৌতম সাগৰ এ বশিষ্ঠ অৰিষ্ট নেমি হে ৰাম পৰাশৰ। এতিয়া প্ৰথম নাম ল'লে কাৰ? অগস্তি। তাৰ অগস্তি কোন? অগস্তি মানে কি? যিজন ঋষিৰ নাম স্মৰণ কৰিলে আমাৰ মনৰ সকলো অহংকাৰ দূৰ হৈ যাব। ভগৱানৰ নাম ল'লে যে অহংকাৰ দূৰ হ'ব সেইটো নহয়। ঋষি মুনি যোগী সাধক পৰম বৈষ্ণৱ এইসকলৰ নাম ল'লেও আমাৰ কায় বাক্য মন শুদ্ধ হ'ব। প্ৰথম নাম লৈছে অগস্তি। অগস্তিৰ নাম ল'লে আমাৰ মনৰ অহংকাৰ দূৰ হয়। কিয় অহংকাৰ দূৰ হয়? অহংকাৰৰ প্ৰতীক হ'ল বিন্ধ্য পৰ্বত। বিন্ধ্য পৰ্বতটো অহংকাৰৰ দুখ হৈ হৈ গৈ আছিলে। অগস্তি ঋষিয়ে ভাবিলে দাক্ষিণাত্য গোটেইখন আন্ধাৰ হৈ যাব, সূৰ্যৰ পোহৰ নপৰা হৈ যাব। অগস্তি ঋষিয়ে আহি এই অহংকাৰৰূপী বিন্ধ্য পৰ্বতক ক'লে, হেৰৌ বিন্ধ্য, মই দাক্ষিণাত্যলৈ যাব লাগে, তই চাপৰ হৈ দে। বিন্ধ্য পৰ্বত কি হৈ দিলে? চাপৰ হৈ দিলে। আৰু ক'লে, মই যেতিয়ালৈকে ঘূৰি নাহিম তই ওখ নহবি। আৰু সেইটো কাৰণে অগস্তি তালৈ আকৌ ঘূৰি নগ'ল, কাৰণ ঘূৰি গ'লে আকৌ ওখ হৈ দিব, হয়নে বাৰু? সেইটো কাৰণে এটা শব্দ আছে অসমীয়াত কি বুলি? অগস্তি যাত্ৰা। জানিব লাগে আমি। অগস্তি যাত্ৰা মানে কি? যি যাত্ৰা কৰিলে ঘূৰি নাহে সেই যাত্ৰাটোক অগস্তি যাত্ৰা বুলি কয়। সেইটো কাৰণে প্ৰথম নাম লৈছে কাৰ? অগস্তি। তাৰ পাছত লৈছে অংগীৰা। অংগীৰা মানে কি? অংগীৰা মানে মুখপদ্ম। ব্ৰহ্মাৰ বদনৰ পৰা উৎপত্তি হোৱা ঋষিজন হ'ল অংগীৰা। এই অংগীৰাই হাতত ক্ষীৰ লৈ আহিছিলে যজ্ঞকুণ্ডত। কেতিয়া? যেতিয়া ৰামচন্দ্ৰ ঈশ্বৰ হিচাপে অৱতাৰ ল'ব ঋষ্যশৃংগ ঋষিৰ যজ্ঞত। এই
দশৰথৰ 3গৰাকী ভাৰ্যাই যি ক্ষীৰ খাই সন্তান লাভ কৰিছিলে, ক্ষীৰৰ পাত্ৰটো যজ্ঞকুণ্ডৰ অগ্নিৰ পৰা ঋষ্যশৃংগই কৰা যজ্ঞত অংগীৰা ঋষিয়ে হাতত লৈ আহিছিলে সেই অমৃত। সেইটো কাৰণে কাৰ নাম লৈছে? অংগীৰাৰ নাম লৈছে। যি যজ্ঞকুণ্ডৰ পৰা উৎপত্তি হৈ হাতত অনা অমৃত 3গৰাকী মাতৃয়ে পান কৰি ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্নৰ জন্ম হয়। সেইজন পৰম বৈষ্ণৱ ঋষিৰ আহি পালে ক'ত? গংগাৰ পাৰত। তাৰ পাছত কাৰ নাম লৈছে? ভৃগু, গৌতম, সগৰ। এইসকল অতি শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষি। বশিষ্ঠ, অৰিষ্ট নেমি ৰাম পৰাশৰ। ৰাম মানে কোন? পৰশুৰাম। পৰাশৰ বেদব্যাসৰ পিতৃ। সকলো আহিছে। এই পিপ্পলাদ দেৱ লকৱশক নীলাস, বিশ্বামিত্ৰ মৈত্ৰেয় তথ্য ঔবব্যাস। হে অত্ৰি ইন্দ্ৰ প্ৰমদ নাৰদ ঋষিৰাজ, এ গাধী মেধাতিথিধ্ৰ এ বাহ ভৰদ্ৰাজ, এ পুলস্তি পুলহ পুণ্য এ প্ৰভু ভগৱন্ত, এ শ্ৰৱণ সশৱন আস্তি সেন শৰদম্ভ, হে উতংকনি শংক শংখ হে দুৰ্বাসা দুৰ্মতি, এ কন্নকাল কন্দ ক্ৰোত এ সুশীল সুমতি, দেৱ ঋষি ৰাজ ঋষি এ ব্ৰহ্ম ঋষি যত, এ অৰুণপমুখে আহি হে ভৈলয় উপগত, দেখি পৰীক্ষিত গাঁও এ চালিশ চকিতে, এ সাদৰে আসনে আনি হে বসাই লাটহিতে, এ পাদ্যবৰ্গ ধূপে পুজি পুৰি মন কাম, এ সবা কুনিপতি শিৰে এ কৰিলা প্ৰণাম। কাকো সৰু দেখা নাই, কাকো ডাঙৰ দেখা নাই, সকলোকে পৰীক্ষিতে ঈশ্বৰ মূৰ্তি দেখিছে। যে সেই শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকল তক্ষকে দংশন কৰি মোক মৃত্যু দিব, আৰু আপোনালোকে এই মৃত্যুৰ সংকটৰ সময়ত আপোনালোকে মোক লগ দিবলৈ, সংগ দিবলৈ আহিছে। আপোনালোক মোৰ কাৰণে ভগৱান, আপোনালোক মোৰ কাৰণে চৈতন্য ঈশ্বৰ। মই আপোনালোক প্ৰত্যেকজন ঋষিৰ চৰণত মই মস্তক ৰাখি মই সেৱা জনাইছো। আপোনালোকৰ প্ৰত্যেকজন ঋষিৰ আপোনালোকৰ হাতৰ স্পৰ্শৰ আশীৰ্বাদ মই হৃদয়ত অনুভৱ কৰিছো। হে ঋষি সমাজ, মই আপোনালোকক দিবলৈ মোৰ হাতত একো নাই, হয়নে? গতিকে মই আপোনালোকক মোৰ একান্ত সেৱা, উপাসনা আৰু শ্ৰদ্ধা এইখিনি মই আপোনালোকৰ চৰণত নিবেদন কৰিছো। ইয়াকে লৈ আপোনালোক নিজ গুণে তুষ্ট হওক। প্ৰশ্ন এইটোৱে, পৰীক্ষিতে গংগাৰ পাৰলৈ আহোঁতে গৃহৰ পৰা কিবা আনিছিলে জানো? হা? একো অনা নাই, সকলো এৰি থৈ আহিছে, হয়নে? 60,000 ঋষিক সন্তুষ্ট কৰিব পৰাকে পৰীক্ষিতৰ লগত সম্পত্তি ক'ত আছে? ক'ত আছে? তেওঁৰ হৃদয়ত আছে। যেতিয়ালৈকে হৃদয়ত প্ৰেম থাকিব, যেতিয়ালৈকে হৃদয়ত পবিত্ৰতা থাকিব, যেতিয়ালৈকে হৃদয়ত শ্ৰদ্ধা থাকিব, তেতিয়ালৈকে আমি কাকো একো দিব নোৱাৰো বুলি ভবাটো উচিত নহয়। আমি হৃদয়েৰে আমাৰ প্ৰেম যদি কাৰোবাক দিব পাৰিছো, আমাৰ যদি শ্ৰদ্ধা দিব পাৰিছো, হয়নে? আমাৰ যদি শুভকামনাখিনি দিব পাৰিছো, এইখিনিও প্ৰত্যেকৰে কাৰণে ডাঙৰ সম্পত্তি। যজ্ঞৰ কাৰণে শুদ্ধ ঘি লাগিব, পঞ্চগৰ্ভ লাগিব, পঞ্চবৃক্ষৰ ডাল লাগিব, হয়নে? কাষ্ঠ লাগিব, হয়নে নহয়?
কিমান যে দ্ৰব্য কাৰণ লাগিব তাৰ সীমা সংখ্যা নাই। তাৰ পাছতো মন্ত্ৰৰ উচ্চাৰণ ভুল হ'লে সিদ্ধ লাগিব। উপযুক্ত সময়ত যদি কৰিব নোৱাৰিলে তেতিয়াহ'লে যজ্ঞৰ ফল নধৰিব। হয়নে বাৰু? ইমানখিনি দ্ৰব্য সামগ্ৰী যোগাৰ কৰি হৰি সেৱা কৰি তাৰ পৰা স্বৰ্গ সুখৰ ফল লাভ কৰিবলৈ বাট চাই থকা এই 28 সহস্ৰ ঋষিক শুদ্ধ ভগৱানে বুজাই দিলে একো দ্ৰব্যৰ প্ৰয়োজন নাই, একো বস্তু অবস্তুৰ প্ৰয়োজন নাই, কেৱল প্ৰয়োজন তোমাৰ হৃদয়ত থকা ভগৱন্ত কৃষ্ণৰ প্ৰতি একান্ত ভক্তিকণ। কেৱল প্ৰয়োজন এই জগতত থকা জীৱৰ প্ৰতি, মানৱৰ প্ৰতি, নৰৰ প্ৰতি, এই ব্ৰহ্মময় ঋষিসকলৰ প্ৰতি তোমাৰ হৃদয়ত ভক্তি শ্ৰদ্ধা আত্মনিবেদন। এইখিনি যদি তুমি সম্পত্তি গঢ়ি ল'ব পাৰিছা তেতিয়াহ'লে তুমি ঈশ্বৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়িব পাৰা। গংগাৰ পাৰত গৃহৰ পৰা একো নিনিয়াকে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি যোৱা পৰীক্ষিতে 60 সহস্ৰ ঋষিক তুষ্ট কৰিছে কিহেৰে? তেওঁৰ হৃদয়ৰ শ্ৰদ্ধা আৰু উপাসনা। সেইটো কাৰণে আমি হৃদয় দিব পাৰিব লাগিব, তেতিয়াহে ঈশ্বৰ সন্তুষ্ট হ'ব। হে সবাকুন হে পাদ্য অগ্ৰৰূপে পুজি পুৰিমন কাম হে সবাকুন নিপতি শিৰে হে কৰিল প্ৰণাম। হে গংগাৰ তীৰত পাতি বহল সমাজ হে সুখে বখিল সবে হে মহাঋষিৰাজ হে দেখি দিনাই নমস্কাৰ হে কৰি পৰীক্ষিত হে কৰজোৰে ভৈলন্তয়া গতে উপস্থিত হে বুলিল বিনয় মাতি সাদৰি বচনে এ ভৈলো ধন্যতম তোমাৰ সাদয় আগমনে। অতি মধুৰ ভাষাৰে, খুব কোমল ভাষাৰে নম্ৰ আৰু ভদ্ৰ ভাষাৰে কি বুলি কৈছে ঋষি সমস্তক? যে হে ঋষি সমস্ত, আপোনালোকৰ চৰণ আৰু আপোনালোকৰ বদন মই দৰ্শন কৰি ধন্য হলো। মোৰ এই মৃত্যুৰ অন্তিম সময়টোত যে আহি আপোনালোকে মোক আপোনালোকৰ চৰণ দৰ্শন দিলে, মানে বাৰু এয়া মোৰ ডাঙৰ ভাগ্য। মই আপোনালোকক কি বুলি কৃতজ্ঞতা জনাম, হয়নে? গতিকে পৰীক্ষিত কি? এজন বৈষ্ণৱ। বৈষ্ণৱৰ বাক্য সদায় নম্ৰ ভদ্ৰ আৰু কি হ'ব লাগিব? মধুৰ হ'ব লাগিব। হে ৰাম এ ভৰি ধোৱা পানী থাকৈ হে যথাত বিপল অতইতো থাকিবা যোগ্য হেনুহি ক্ষত্ৰিয়ৰ। হে বিপ্ৰসকল, আপোনালোকৰ চৰণত ঈশ্বৰ আছে। আপোনালোকে য'ত চৰণ পখালে সেই চৰণ পখলা ঠাইত আমি গৈ চৰণ থবৰো আমি যোগ্য নহয়। ইমান পবিত্ৰ আপোনালোক, ইমান শুদ্ধ। আপোনালোকৰ প্ৰতি আমাৰ ক্ষত্ৰিয়ৰ ইমান ভক্তি। গতিকে আপোনালোক যে আহি এই গংগাৰ পাৰত আপোনালোকৰ যে চৰণ ৰাখিছে, মোক ইয়াতকৈ আৰু ডাঙৰ পুণ্যৰ ভাগ কি লাগিছে? এ কৰো গৰুহিত কৰ্ম হিংসাই আমি পাপী হে মহা অনুগ্ৰহ মোক হে কৰিলা তথাপি। মই জীৱ হিংসা কৰিছিলোঁ, ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই পাপ কৰিছিলোঁ, কিন্তু ইমান বেয়া কাম কৰা স্বত্বেও হে ঋষিসকল, আপোনালোকৰনো মোৰ প্ৰতি কিয় ইমান কৃপা হৈছে?
মইতো এটা পাপী জীৱ। পৰীক্ষিতে কৈছে, হে দেৱৰ দুৰ্লভ তুমি হব মহামুনি, দেখিবে আহিলা সবে হে মোৰ মৃত্যু শুনি। হে ঋষি সমস্ত, আপোনালোকক দেখা কৰিম বুলি ভাবিলে দেৱতায়ো দেখা কৰিব নোৱাৰে, কিন্তু সপ্তম দিৱসতে মোৰ মৃত্যু হ'ব, মোৰ অন্তিম সময় বৰ ওচৰ পালেহি কাৰণে আপোনালোকে সকলোৱে মোক দেখা কৰিবলৈ আহিছে। মই যে কিমান ভাগ্যৱান, আপোনালোকে যে মোক অন্তিম সময়ত এটা দেখা দিবলৈ আহিছে। সেইটো কাৰণে মোৰ কি লাগিছে, আপোনালোকৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি আৰু কৃতজ্ঞতা। হে গৃহ অন্ধকূপত পৰিলো মই পাপ, হে কৃষ্ণ ৰেখে প্ৰসাদত হে পাইলো বিপ্ৰসাদ। মোৰ কথাটো কওঁ শুনক, মই এই গৃহৰ অন্ধকূপ অৰ্থাৎ মোহ মায়া এইবিলাকতে মই পৰি মগন হৈ আছিলোঁ। ভগৱান কৃষ্ণৰ মোৰ প্ৰতি কৃপা হ'ল, বোলে কি তই এই গৃহ অন্ধকূপত মোহ আৰু মায়াত পৰি থাকিব নালাগে, তই এটা ভুল কৰ আৰু ঋষিৰ পৰা অভিসম্পাত লৈ ল, কি হবি, তই উদ্ধাৰ হৈ যাবি। পৰীক্ষিতৰ আত্ম অনুশোচনা। হে জানন্ত বিফলে মোৰ ভিতৰ সন্ততি, এ সাপ দিয়াই মোৰ যাইলা বিৰগতি। ভগৱান ঈশ্বৰে মোক অভিশাপ দিয়াই এই বিষয়ৰ সুখ ভোগ এইবিলাক মায়াৰ প্ৰতি মোক বিৰাগ আনি দিলে। ঋষিৰ অভিশাপ মোৰ কাৰণে আশীৰ্বাদ হ'ল, আৰু এয়া ভগৱান কৃষ্ণৰ মোৰ প্ৰতি কৃপা হ'ল, কিয়নো মই আপোনালোকৰ দৰে পুণ্যৱান ঋষি সমস্তক মৃত্যুৰ অভিসম্পাত পোৱাৰ কাৰণে সকলোকে একেলগে চৰণ দৰ্শন পালোঁ। এ ভয় যাবে নোপোজেব ৰাজ্য নোহিতাবে, বিৰকতি নভয়লে ন ভজে কৃষ্ণ পাৱে। যদিহে আমাৰ মনলৈ ভয় নাহে, ভয় নাথাকিলে আমাৰ বৈৰাগ্য ভাৱটো নাহে। পৰীক্ষিতে কৈছে ভাল বস্তু এটা আছে, কিন্তু ক'ত আছে, বৰ দুৰ্গম ঠাইত আছে। কি হ'ব, গ'লে মৃত্যু হ'ব। মূল্যৱান হ'লেও আনিবলৈ যাবনে বাৰু, হয়নে নহয় বৈৰাগ্য? হয়নে বাৰু? সেইটো কাৰণে যে মূল্যৱান ৰত্ন হ'ল হে ঋষিসকল আপোনালোকৰ সংগ, মূল্যৱান বস্তু হ'ল ভগৱান কৃষ্ণৰ চৰণ চিন্তা আৰু উপাসনা কৰিবলৈ পোৱাটো। ঋষিয়ে অভিসম্পাত দি মোক ধন্য কৰিলে, মই কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ একান্তভাৱে সুযোগ পালোঁ, আৰু আপোনাক সাধুসন্ত মহন্তৰ সংগ পালোঁ। হে নজানি প্ৰভু কৃষ্ণ ইষ্টদেৱ মোৰ, সাপ চলে চেদিলন্ত এই সংসাৰ দুৰ্ঘোৰ। এই ঋষিসকল, মোৰ হৃদয়ৰ ঈশ্বৰ কৃষ্ণ সঁচাকেই কৃপাময়। তেওঁ মোক এই সংসাৰৰ মায়ামোহৰ বন্ধনৰ পৰা মুক্ত কৰি দিলে। কেনেকে? ঋষিৰ দ্বাৰা সাৱধান কৰি। মোৰ মৃত্যু অভিসম্পাত নহা হ'লে মোৰ বিষয়ৰ প্ৰতি বিৰকতি নাহিলেহেঁতেন, মই বিষয়তেই মজি থাকিলোহেঁতেন। হে তোৰা ঋষি সমস্তে খাই খাতে সৃষ্টি কৰ, এই সবাৰ চৰণে কৰো হে এতে কগোচৰ। হে ভৈলো শৰণাগত শুনা সবে বাপ, হে নকৰিবা বৰ ব্যৰ্থ
মোৰ হে ঋষি অভিষা হে ঋষি সমস্ত মই আপোনালোকৰ ওচৰতো আশ্ৰয় বিচাৰিছোঁ আপোনালোকে মোক পৰিত্যাগ নকৰিব আৰু ভগৱান কৃষ্ণৰ কৃপাত মই যি অভিসম্পাদ লাভ কৰিছোঁ এই অভিসম্পাদটো সফল হ'বলৈ দিয়ক মোৰ ওচৰলৈ তক্ষকৰূপী মৃত্যু আহক এই তক্ষকৰূপী মৃত্যুতেই মোৰ কি হ'ব আচল সাৰ্থকতা লাভ হ'ব ইমান ডাঙৰ কথা যি মৃত্যুৰ ভয়ত আমি ICUত গৈ চিপ টানি থাকোঁ মানে বাৰু যি মৃত্যুৰ ভয়ত কোনে বচাব পাৰিব বুলি আমি হাবাধুৰি খাই পৰোঁ তেনে মৃত্যুক আগমন বা স্বাগতম জনাইছে পৰীক্ষিতে এই ঋষি সমস্ত এই ঋষিৰ মোৰ প্ৰতি মৃত্যুৰ অভিসম্পাদটো এই সপ্তম দিৱসত মোক সফল হ'বলৈ দিয়ক সেইটোৱে মোৰ কাম্য হে নুহি সাপইটো মোৰ হে পৰম প্ৰসাদ গৃহ শৰীৰৰ মোহ হে কৰিলে উচ্চান আপোনালোকেও মনত নেভাবিব একো অনুশোচনা নকৰিব যে এই পাণ্ডৱৰ নাতি পৰীক্ষিতকনো মৃত্যুৰ অভিসম্পাদ ঋষিৰ পুত্ৰই কিয় দিলে বুলি এইটো খুব ভাল হৈছে যদি মোক মৃত্যুৰ অভিসম্পাদ নিদিলেহেঁতেন মোৰ মনত এই বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱটো নাহিলহেঁতেন সেইটো কাৰণে এই অভিশাপটোৱে মোৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ হ'ল এতিয়া ভাগৱত আৰম্ভ হৈছে কিহেৰে এটা অভিসম্পাদেৰে কাৰ অভিসম্পাদ পৰীক্ষিতৰ মৃত্যুৰ অভিসম্পাদ ভাগৱত আৰম্ভ হৈছে কাৰণ পৰীক্ষিতকে ভাগৱত কোৱা নাই জানো আৰু একমাত্ৰ ভাগৱত শাস্ত্ৰ আমাৰ লগত থকা অভিসম্পাদযুক্ত এই মৃত্যুটোক ভাগৱত শাস্ত্ৰই দ্বাদশ স্কন্ধত এটা ডাঙৰ আশীৰ্বাদ বুলি প্ৰমাণ কৰি দেখুৱাইছে সেইটোৱেই ভাগৱত গ্ৰন্থ বিপৰীত হে ৰাম হে নুহি সাপইটো মোৰ পৰম প্ৰসাদ গৃহ শৰীৰৰ মোহ হে কৰিলে উচ্চান হে আন বিষয়ক মানে দেখুবি স্থাতুল হে নেৰু আৰু বান্ধৱ কৃষ্ণৰপা দমূল ঋষি খাপে আশী মোক তক্ষকে দংশুক হে আকৌ লাগি কিছু চিন্তা নকৰি পৰীক্ষিতে ঋষিসকলৰ আগত কিয় ক'লে বাৰু এই কথাখিনি আচল কাৰণটো কি তাত যিকেইজন ঋষি আছে গোটেই কেইজনে মৃত্যুজনক মৃত্যু হোৱাৰ পাছত জীয়াই দিব পাৰে তাত এনেকুৱা ঋষি বহি আছে তক্ষকৰূপী কাল সৰ্ব তালৈ আহিব নোৱাৰাকে বাধা দি ৰাখিব পাৰে সগৰ বশিষ্ঠ বিশ্বামিত্ৰ পুলহ পুলস্তি ঐত্ৰী দুৰ্বাসা অংগীৰা ব্যাস নাৰদ এইসকল ঋষিৰ ওচৰলৈ মৃত্যু আহিব পাৰিব নেকি যিসকলৰ নাম শুনিলে মৃত্যু তৰতৰকে কঁপে কিন্তু পৰীক্ষিতৰ যিটো আত্ম অনুশোচনা কিমান গভীৰ যে মই যি পাপ কৰিছোঁ এই পাপৰ প্ৰায়শ্চিত্ত হ'ল মৃত্যু
গতিকে হে ঋষি সমস্ত, আপোনালোকে অকণো মনত অনুশোচনা নকৰিব যে এই পৰীক্ষিত নৃপতিক সপ্তম দিৱসত তক্ষকে দংশন কৰি মৃত্যু দিব। এইটো মোৰ ইচ্ছা। এই ঋষিৰ অভিসম্পাদটোক আপোনালোকে বিফল হ'ব লাগে বুলি নকব, হয়নে বাৰু? গতিকে এয়াই হ'ল কি ভাগৱত শাস্ত্ৰৰ কথা। আমাৰ লগত তক্ষকৰূপী কাল মৃত্যু আমাৰ লগত লাগি আছে, হয়নে বাৰু? কিন্তু ভাগৱত যদি শ্ৰৱণ কীৰ্তন কৰে মৃত্যুলে তিল মাত্ৰ ভয় নালাগে। মৃত্যুক হাত বাউল দি মাতিব পাৰিব, আহা মোক নিয়াহি, তোমাৰ যেতিয়াই ইচ্ছা তেতিয়াই নিবহি পাৰা, মই দুহাত মেলি আছো, হয়নে বাৰু? এই সাহস ক'ত আছে? ভাগৱত শাস্ত্ৰত আছে। সেইটো কাৰণে ভাগৱতীসকলৰ শেষলৈকে ৰোগ ব্যাধিও নাইকিয়া হয়, হয়নে নহয়? সেইটো কাৰণে ভগৱন্তৰ চৰণ আমি একান্তভাৱে চিন্তা কৰিব লাগিব। আমাৰ লগত থকা যিবিলাক আমাৰ বেয়া বস্তু আছিলে সেই বেয়া বস্তুবিলাকক আমি আমাৰ পৰা হৰি ভকতিৰ দ্বাৰা আঁতৰ কৰি পঠিয়াব লাগিব। তেতিয়া কি হ'ব? বাহিৰ আৰু ভিতৰ দুইটা শুদ্ধ হ'ব। বাহিৰ ভিতৰ দুইটা শুদ্ধ হলে ধৰ্মৰ দ্বিতীয় পদ সুচিতা পৰীক্ষিতে ৰক্ষা কৰি দিলে। কেনেকে ৰক্ষা কৰিলে? ঋষিৰ গলত মৰা সাপ মেৰিয়াই মই যি পাপ অৰ্জন কৰিছিলো এই পাপৰ প্ৰায়শ্চিত্ত মোৰ ওচৰলৈ মৃত্যু আহক, এই মৃত্যু আহক বুলি আগমন কৰিব পৰাটোৱেই হ'ল পাপৰ পৰা মুক্ত হৈ যোৱাৰ উপায়। সুচিতা পৰীক্ষিতৰ লাভ হৈছে। হে আক লাগি কিছু চিন্তা হে নকৰিবা মোক, এ যেন মতে হোৱে মোৰ এ হৰি কস্মৰণ, এ কৈও কৃষ্ণ কথা লৈলো হে খোৱাতে শৰণ, এই মাত্ৰ আশীৰ্বাদ দিয়া দেখিলো, হে নিজ কৰ্মে মোৰ জয়তে হে তৈতে জন্ম হ। কি আশীৰ্বাদ বিচাৰিছিলে? মোৰ জন্ম নহওক বুলি আশীৰ্বাদ বিচৰা নাই। মই বৈকুণ্ঠপতিৰ লগত এক হৈ যাম বুলি আশীৰ্বাদ বিচৰা নাই। হে ঋষি সমস্ত, আপোনালোকে মোক আশীৰ্বাদ দিয়ক। কি বুলি? মোৰ এই কৰ্মফলৰ দ্বাৰা য'ত য'ত মই জন্ম হ'ব লাগে, ঈশ্বৰৰ ইচ্ছাত মই য'ত যেনেদৰে জন্ম হৈ মোৰ এই সঞ্চিত কৰ্মবন্ধনবিলাকৰ পৰা মই মুক্ত হ'ব পাৰোঁ, আপোনালোকে মোক আকৌ পুনৰ জন্ম হ'বৰ কাৰণেহে অভিসম্পাদ দিয়ক। এইবাৰ মোৰ মৃত্যু নহওক বুলি মোক আপোনালোকে আশীৰ্বাদ দিব নালাগে। মই আকৌ যাতে য'ত য'ত মোৰ কৰ্মফলৰ দ্বাৰা মই জন্ম ল'ব পাৰোঁ মোৰ তাতেই তাতেই জন্ম হয়, সেই আশীৰ্বাদ দিলে। এই সততে থাকক কৃষ্ণ হে চৰণত ৰতি, হে নচাৰুক চিতে সদা হে সন্তৰ সংগতি। আপোনালোকৰ আশীৰ্বাদত এই কথাটো যাতে থাকে। কি কথাটো? মোৰ চিতত যাতে সদায় ভগৱান কৃষ্ণৰ উপাসনা থাকে, মই ভগৱান কৃষ্ণৰ যাতে সদায় চৰণ চিন্তা কৰি থাকোঁ, য'তেই মোৰ জন্ম নহওক কিয় তাতেই। আৰু কি বুলি কৈছে? মোৰ যাতে সদায় ভগৱান কৃষ্ণৰ একান্ত ভকত বৈষ্ণৱৰূপী সৎসংগবিলাক মোৰ সদায় লগত থাকে। মোক সেই আশীৰ্বাদ দিলেই হ'ব। এই যেন নবাসৰ মই হে ঈশ্বৰ মাধৱ, হে জন্মে জন্মে হওক মোৰ হে বৈষ্ণৱে বান্ধৱ,
হে নুগুচক সমস্ততে হে মিত্রতাই আমার হে মাগুই বড় হেরা হে করি নমস্কার হে জানা দেখি হব সাক্ষী হইবা গংগা মাও হে হুয়া এক হর হে জানা দেখি হবে সাক্ষী হইবা গংগা মাৱে হে হুয়া এক শৰণ ধৰিলো কৃষ্ণ পাৱে মই যে পৰীক্ষিতে কৃষ্ণৰ চৰণত ধৰি যে মই একান্তভাৱে শৰণ ললো ইয়াৰ সাক্ষী কোন জানা ঋষিসকল এই প্ৰবাহিনী গংগা ইয়াৰ সাক্ষী হৈ চাই আছে এই প্ৰবাহিনী গংগাই সেইটো কাৰণে মই ভক্তিৰূপী গংগাক সাক্ষী কৰি মই ভগৱান কৃষ্ণৰ চৰণত কায় বাক্য মন এক কৰি মই আশ্ৰয় লৈছো হে কৃষ্ণ বিনে মোৰ ইষ্ট দেৱ নাহিয়ান ও ৰাখিলা গৰ্ভতে পখি হে সিটো প্ৰভু পান তত্ত্বটো আমি অনুভৱ কৰিব লাগিব উত্তৰাই পুত্ৰটো মৃতপ্ৰায় হৈছে বুলি ৰক্ষা কৰিবৰ কাৰণে কৃষ্ণক মাতিছিল কৃষ্ণই নিজে আংগুষ্ঠ বামান ৰূপ লৈ গৰ্ভত প্ৰৱেশ হৈ তেওঁ অমৃত দৃষ্টিৰে অস্বস্থমাৰ ব্ৰহ্মাস্ত্ৰত মৃত হোৱা এই পুত্ৰটিক অমৃত দৃষ্টিৰে জীৱন দান দিছিলে সেয়াই নহয় তেওঁ চতুৰ্ভুজ ৰূপেৰে তাৰ আনন্দৰ ভাগ দিছিলে এই পৰীক্ষিতক কৃষ্ণই জীৱন দিয়া পৰীক্ষিতে অন্তিমত কি বিচাৰিছে মৃত্যু বিচাৰিছে যাক অমৃত দৃষ্টিৰে কৃষ্ণই জীৱন দিছিলে এই জীৱনক তেওঁ কি কৰিছে অমৃত তত্ত্বলৈ নিব বিচাৰিছে বোলে কি মৃত্যুৰ ব্যতিৰেকে হে কৃষ্ণ মই তোমাৰ লগত এক হৈ যাব নোৱাৰিম সেইটো কাৰণে মাতৃৰ প্ৰাৰ্থনা আৰু এই পৰীক্ষিত নামৰ জীৱৰ প্ৰতি কৃপা তুমি গৰ্ভত অমৃত দৃষ্টিৰে মোক জীৱন দিছিলা চতুৰ্ভুজ ৰূপেৰে তুমি মোক দৰ্শন দিছিলা আৰু এইবাৰ মোৰ প্ৰতি তোমাৰ ঋষিৰ অভিসম্পাত আশীৰ্বাদৰ দৰে আহিছে গতিকে এইবাৰ তুমি মোক মৃত্যু দিবা হে উপজিল প্ৰেময়াতি এইতে কবুলন্দে হে ধাৰায়ে বহৈ নিৰ হে নয়নৰ হন্দে পৰীক্ষিত এই কথাকেইটা যেতিয়া কৈছে চকুৱেদি সৌ সৌকে টপ টপকে পানী বৈ গৈছে কিয় ভগৱান কৃষ্ণৰ ৰসময় ভকতিত চকুৱেদি তেওঁ চকু পানী বৈ গৈছে এ আছিলন্ত তম্ভী কৃষ্ণ চৰণত ধৰি এ পৰি পাৰিলন্ত কুশ কপুৰ বকৱাগ কৰি এ বখিলন্ত ৰাজা তাতে উত্তৰক মুখে হে কৃষ্ণৰ চৰণ চিন্তি বাক লৈলা সুখে উত্তৰৰ কন্যা উত্তৰা এইটো কি প্ৰত্যেক জীৱৰ উৎপত্তি স্থল ক'ৰ পৰা হিমালয় সদৃশ উচ্চতাৰ পৰা যিদৰে গংগা যমুনা গোদাবৰী আদি নদীবিলাক বৈছে এই জীৱবিলাকো জগতৰ হৰিৰ চৰণ গংগাৰ পৰাই বৈ আহিছে এইটো কাৰণে এই জীৱই সদায় কি চাই প্ৰাৰ্থনা কৰে উৎসটো চাই উৎসটো হ'ল উত্তৰ অৰ্থাৎ আমাৰ জীৱনৰ উত্তৰণ আমাৰ জীৱটোৰ উত্তৰণ এই উত্তৰ দিশটোৰ সেই প্ৰতীক তত্ত্বটো আমাক ভাগৱত শাস্ত্ৰত কৈছে কি বুলি কৈছে যে জয়তে জয়তে মোৰ জন্ম হয় তাতেই হ'বলৈ দিয়ক কিন্তু ভগৱান কৃষ্ণৰ চৰণ আৰু বান্ধৱ হিচাপে যাতে মই কৃষ্ণক কোনোদিন নাপাহৰোঁ এইটো কি এইটো হ'ল উত্তৰমুখী যাত্ৰা
হে প্ৰশংসিয়াস দেৱ সমে অচায় এক দৃষ্টি কৰিলন্ত বিপুলসী হেৰত পুষ্প বৃষ্টি কৰিল দুণ্ড বিধনি এ পৰম হৰিষি এ সাধু সাধু বুলি প্ৰশংসিলা সমে দিশি। কৃষ্ণ পৰমাত্মাক চিন্তা কৰি, হে কৃষ্ণ তুমি আৰু মই একেই হৈ গলো, মই আৰু এতিয়া তোমাৰ পৰা আঁতৰ নহয় আৰু তুমিও মোৰ পৰা আঁতৰ নহয়, মই তোমাৰ চৰণ গংগাত ধৰিছো আৰু তুমি মোক কি কৰিছা, তোমাৰ অমৃত তত্ত্বত তুমি মোক লীন নিয়াইছা। এই বুলি যেতিয়া পৰীক্ষিতে কৃষ্ণক পোৱাৰ আনন্দত যেতিয়া কান্দি দিলে, আকাশৰ পৰা পুষ্পবৃষ্টি হৈ গৈছে। এই পুষ্পবৃষ্টি কি? দেৱলোকৰ আশীৰ্বাদ। এই শম্ভুদেৱ নন্দ শুনা ও ৰাজঋষি বৰ্জ, এই পাণ্ডুৰ বংশৰ এইটো হেনো শিকে আশ্চৰ্য। একান্ত ভগত তোৰা কৃষ্ণৰ চৰণে, হে পাঞ্চু পাণ্ডৱৰ গুণ হে বৰ্ণাই বেকমনে। হে কৃষ্ণৰ বিয়োগ মাত্ৰ শুনিলে শ্ৰৱণে, অ এৰিলন্ত মহাৰাজ্য হে লক্ষ্মীতাবক্ষণে। কৃষ্ণৰ বৈকুণ্ঠলৈ গ'ল বুলি গম পোৱাৰ লগে লগেই ৰাজ আৱৰণ খুলি যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু দ্ৰৌপদীয়ে চুলিবিলাক জুতুলা জুতুল কৰি অবিনষ্ট কৰি, হয়নে, ভূত পেটৰ দৰে বিভস্ত ৰূপ লৈ কি কৰিলে, এই জীৱনটোক এতিয়া লৈ যাব লাগিব কলৈ, কৃষ্ণৰ চৰণলৈ। য'ত কৃষ্ণ নাই তাত আমি নাথাকো, য'ত কৃষ্ণ নাই আমি তাত নেথাকো। সেইটো কাৰণে পাণ্ডৱৰ কৃষ্ণ কি সভাসদ, পাণ্ডৱসকলৰ কৃষ্ণ সভাসদ। কিয়? য'ত কৃষ্ণ নাথাকে তাত পাণ্ডৱ নাথাকে। ইমান সা সম্পত্তি গোটেইখন ঘটি পিটি দি থৈ গৈছে, গোটেই দুৰাত্মাসকলক বধি গোটেই ভাৰতবৰ্ষ ভোগৰ উপযোগী কৰি থৈ গৈছে। যেতিয়াই কৃষ্ণ বান্ধৱ বৈকুণ্ঠলৈ গ'ল বুলি যেতিয়াই শ্ৰৱণ কৰিলে, ধৰ্মৰাজ যুধিষ্ঠিৰে হাত জোৰ কৰি কৰি এই পৰীক্ষিতক মুকুট পিন্ধাই ৰজা পাতি ঘোষণা কৰি দিলে, মোক আৰু জীৱনত হে কৃষ্ণ এতিয়া কেৱল প্ৰয়োজন তোমাৰ চৰণ। তুমি থাকোঁতেই মই যিখিনি পাব লাগে গোটেইখিনি পালো, তুমি যেতিয়া বৈকুণ্ঠলৈ গ'লা মই আৰু এতিয়া ইয়াত নেথাকো। তাৰ পাছত ভীমে ক'লে যে প্ৰীতি নামৰ জগতৰ হিত কুশল আৰু মংগল সমস্ত জনৰ কাৰণে তুমি সাধন কৰাইছিলা হে কৃষ্ণ। সেইটো কাৰণে মোৰ শংখটোৰ নাম আছিলে পৌণ্ড। পৌণ্ড মানে প্ৰীতি সাধন কৰা, সমস্তৰে কল্যাণ সাধন কৰা। তোমাৰ চৰণ সেৱা কৰি মই জগতৰ প্ৰীতি সাধন কৰিবলৈ সুযোগ পাইছিলো। আৰু তুমি যেতিয়া বৈকুণ্ঠলৈ গ'লা, দ্বিতীয় পাণ্ডৱ ভীম আৰু এতিয়া এই মৰ্ত্যত নেথাকে। অৰ্জুনে কান্দি কান্দি কৈছে, হে কৃষ্ণ তুমি জলৈ গ'লা, মই যদি তালৈ যাবও নোৱাৰো, কিন্তু তুমি যেতিয়া অবৰ্তমান, মই এতিয়া ইয়াত বৰ্তমান হৈ থাকিব নোৱাৰো। নকুল সহদেৱ আদি সকলোৱেই স্বৰ্গমুখী যাত্ৰা আৰম্ভ কৰিলে। লগে লগে খন্তেক সময়ো পলম নকৰিলে। ঋষি সমস্তক কৈছে যে হে নৈমিষ ক্ষেত্ৰৰ সৌনকাদি সহস্ৰ ঋষি, আপোনালোকে বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিম বুলি আপোনালোকে আমাক নিবেদন কৰিছিলে। এই কৃষ্ণৰ যিদৰে মই গুণ কৰি শেষ কৰিব নোৱাৰো, এই পাণ্ডৱসকলৰ, পাণ্ডুৰ আৰু পুত্ৰসকলৰ মই কি গুণ বখানিম আপোনালোকৰ আগত। ইমান তেওঁলোক সদ্গুণী আছিলে, তো আপোনালোকে অনুভৱ কৰক। হে ৰাম
হে যাক সেৱা কৰে লক্ষ লক্ষ ৰাজাগণ কিৰিটিৰ আগে মাত্ৰ চুই সিংহাসন দেৱৰ দুৰ্লভ জম্বু দীপহেন ৰাজ সমস্তকে তেজি পাঞ্চো ভাই ভৈলাবাজ ধৰিলা হিয়াত আনি কৃষ্ণৰ চৰণ ৰামকৃষ্ণ নাম মাত্ৰ মুখত বচন অৱধূত বেশে গৈলা উত্তৰ দিশক কটেক বনাইব আমি পাঞ্চ পাণ্ডৱক তাহান সন্ততি তুমি নৃপ পৰীক্ষিত কৃষ্ণ হেন দেৱ তনি স্বয় ভৈলচিত ঋষিৰ শাপক তুমি কৰিলা প্ৰসাদ তিলেকে কৰিলা মোহ বিষয় উচ্চাদ কৃষ্ণৰ চৰণে ৰসে মগ্ন ভৈলচিত কিনো মহাসাধু ধন্য ধন্য পৰীক্ষিত নিশ্চয়ে জানিলো পাইলা সংসাৰৰ সীমা বনাইবাক পাৰ কোনে তোমাৰ মহিমা সংসাৰৰ সীমাটো ক'ত মৃত্যু সংসাৰখনৰ সীমাটো মৃত্যুতে আছে মৃত্যুৰ পাছত সংসাৰ নাথাকে আৰু সেইটো কাৰণে পৰীক্ষিতে সংসাৰখন মৃত্যুৰ আগতেই আঁতৰ কৰিলে এইটো কৈছে সংসাৰৰ বিষয় বন্ধনবিলাক এই 7 দিনত তেওঁ কি কৰিলে আঁতৰ কৰি পেলালে সেইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি সংসাৰী জীৱ সংসাৰ আমাৰ ধৰ্মক যিদৰে ধাৰণ কৰাটো কৰ্তব্য আমিও সংসাৰখনক সেইদৰে পালন কৰাটো কৰ্তব্য কিন্তু সংসাৰী বুলি আমাৰ যি ইচ্ছা তাকে আমি কেতিয়াও কৰি দিব নেলাগে ইয়াক ধৰ্মমতে নিয়ম মতে সংযম মতে সেইমতে আমি পালন কৰিব লাগিব হে ৰাম বনাইবে কপাৰৈ কোনে তোমাৰ মহিমা ৰাজা কয় তেক বুলি মহাঋষিগণ কৰিলন্ত পাছে অন্য সম্ভাষণ যাবে গতি পাবে ৰাজা শৰীৰক এৰি তাবদেকে থাকো আমি নৃপতিক বেৰি সেইসকল কি আছিলে সেইসকল সাধুসন্ত মহন্ত ঋষি মৃত্যুৰ সময়ত বৈষ্ণৱক সংগ দিবলৈ আহিছে তেওঁলোকৰ সংকল্প কি যেতিয়ালৈকে পৰীক্ষিতে দেহ ত্যাগ নকৰে আমি তেতিয়ালৈকে পৰীক্ষিতক নেৰো সেইটো কাৰণে পাণ্ডৱ কোন যি বিপদত নে পৰীক্ষিতৰ মৃত্যুৰ বিপদৰ সময়ত সেই 60,000 ঋষি কোনো তাৰ পৰা আঁতৰি নগল হে ঋষি সমস্তৰ সেইটো উদাৰ বচনে অসমকে অমৃত সিঞ্চৈ নৃপতিৰ মনে কৃষ্ণৰ চৰিত্ৰ চয় শুনিবে ইচ্ছাই বুলিলন্ত দুনাই নিপে
হে অবনতকাই সাক্ষাতে তোমাৰ মূৰ্তি মন্ত বেদগণ এ ভৈলা শিমূৰ আকাৰে উপশন হে ঋষি সমস্ত তোমালোক কাইধাৰী ঋষি নহয় তোমালোক হিৰণ্য গৰ্ভ ৰূপত হৰিৰ উদৰত বাস কৰি তেওঁ নাসিকাৰ ৰন্ধেৰে সদায় আয়েজাত কৰি ঈশ্বৰ কৃষ্ণক উপাসনা কৰা তোমালোক বেদগণ কি বুলি কৈছে ঋষিসকলক তোমালোক বেদগণ কি মই তোমালোকক স্তুতি কৰিম তোমালোকৰ এই উদাৰ চিততেই মই অনুভৱ কৰিব পাৰিছো তোমালোক অতি শুদ্ধ জীৱ তোমালোক বেদগণ আৰু সেইটো কাৰণেই মই তোমালোকৰ যে সংগ অন্তিম সময়ত যে পাইছো এয়া ভগৱান কৃষ্ণৰ কৃপা হে এতেকে তোমাৰ পশু একো মহাধৰ্ম একহি উক লোকৰক তব্য কোন কৰ্ম পৰীক্ষিতৰ প্ৰথম মাত্ৰ দুটা প্ৰশ্ন ভাগৱতত এই দুটা প্ৰশ্নৰ পৰাই দ্বাদশ স্কন্ধ ভাগৱত উৎপত্তি হ'ল পৰীক্ষিতৰ কাৰণে কি দুটা প্ৰশ্ন আছিলে যে মহাধৰ্ম কি মোক কওক আৰু কি বুলি কৈছে এই জগতত জন্ম ললে আমাৰ কৰ্তব্য কৰ্ম কোনবিলাক পৰীক্ষিতৰ প্ৰশ্ন এ কেনমতে হুৱৈ সৰ্ব এ পাপত উদ্ধাৰ এ কোন কৰ্মে পাৱৈ ঘূৰ সংসাৰৰ পাৰ আৰু দুটা প্ৰশ্ন আৰু কি যে কেনেকে সকলো পাপৰ পৰা উদ্ধাৰ পাব পৰা যাব আৰু কি কৈছে যে কি কৰ্ম কৰিলে অপাৰ সংসাৰখনৰ অপাৰ মানে সমুদ্ৰৰ নিচিনা পাৰ নাইকিয়া হয়নে বাৰু এই অপাৰ সংসাৰখনৰ উচিত পাৰটো পোৱা যাব য'ত মই উদ্ধাৰ হৈ যাম পৰীক্ষিতে ঋষি সমস্ত প্ৰশ্ন কৰিছে এই বিশেষত কি কৰিবে অমিয়মান লোকে বিমৰিষি মুত কহি হেউ কৰিষি লোকে মিয়মান লোকে অৰ্থাৎ আত্ম অনুশোচনাত দগ্ধ হৈ নিজৰ পাপবোধৰ কাৰণে প্ৰায়শ্চিত্ত কৰিব বিচৰা জীৱনৰ নেতিবাচক মৌনতা দুখত পৰি যোৱা এই মিয়মানজনে মৃত্যুমুখী জানে এই লোকত কি কৰ্ম কৰি উদ্ধাৰ হ'ব পাৰিব হে ঋষি সমস্ত আপোনালোকে জনাওক হে শুনি ঋষি সবে বোলৈ ও যাৰ যেন মতি হে কেহু বোল তপতে হে ৰম পাৱৈ গতি অ কেহু বোলে পৰম কোটি তীৰ্থ স্নানে এ কেহু বোলে মহাসিদ্ধি এ সাধৈ যজ্ঞ দানে অ কেহু বোলে মহাযোগে এ তৰৈ সংসাৰ এ কেহু বোলে এৰৈ মহা অজ্ঞানে সেনৰ অ সবে কহে কৃষ্ণ আৰাধন নামত অ হেন শুনি ৰাজা ৰম হনত নাহি স্বস্ত নানানজন ঋষি যিটোত তেওঁ প্ৰধান সেই উপদেশটো দিছে কোনোজন বেদত প্ৰধান কোনোজন যজ্ঞত প্ৰধান হয়নে কোনোজন কৰ্মত প্ৰধান কোনোজন তীৰ্থত প্ৰধান তেওঁলোকৰ যি মত সেই মত আৰোপ কৰিছে কৃষ্ণ কিন্তু একান্ত চিত্তে কৃষ্ণত শৰণ লৈ কৃষ্ণৰ চৰণ গংগাৰ অমৃত পান কৰাৰ সিদ্ধান্তটো কোনো ঋষিয়ে দিয়া নাই সেইটো কাৰণে পৰীক্ষিত নৃপতি এই ঋষিসকলৰ যি প্ৰতিকাৰ এই প্ৰতিকাৰ 7 দিনত কৰিব পৰা প্ৰতিকাৰ নহয় সেইটো কাৰণে তেওঁ কি হ'ল তেওঁলোকৰ উত্তৰবিলাকত তেওঁ আশ্বস্ত হ'ব নোৱাৰিলে হৃদয়ত ভগৱন্ত কৃষ্ণক ধ্যান কৰি
ভগৱন্ত কৃষ্ণৰ একান্ত চিত্তে নাম জপ কৰি ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিলে যে এই সপ্তম দিৱসতে মই উদ্ধাৰ হৈ যাব পৰা উপায় কি আছে হে দৈৱকী নন্দন কৃষ্ণ আপুনি সেই উপায় মোৰ প্ৰতি আগবঢ়াওক লগে লগে নিত্যৰত হৈ উলংগ বেশ দিগম্বৰ অকুণ্ঠিত কেশ অৰুণ বৰণ ৰাতুল চৰণ নৃত্য কৰি কৰি হৰিৰ গুণ কীৰ্তন কৰি কৰি গংগাৰ পাৰত উপগত হৈছে কোন সুখদেৱ ভগৱান যিজনে পৰীক্ষিতৰ এই গোটেই কেইটা প্ৰশ্নৰ উত্তৰ দিল হে ৰাম হে কৃষ্ণৰ চৰণ চিন্তি ও থাকিলন্ত বহি ও ঋষি সবনি সমদ এ ভৈলা কথা কহি এইফালে পৰীক্ষিত মৌন হৈ গ'ল তেওঁলোকৰ বাক্যত আশ্বস্ত হ'ব নোৱাৰো যেন লাগিলে আৰু বাক্য ৰাখি ৰাখি ঋষিসকল মৌন হৈ গ'ল প্ৰত্যেকেই কেৱল অপেক্ষা কৰিছে যে এই 7 দিন আমি মৌন হৈ ইয়াতে ঈশ্বৰক চিন্তা কৰি থাকো পৰীক্ষিতৰ যাতে সদ্গতি হয় ঋষি বহিলে মৃত্যু হওক বুলি পৰীক্ষিতৰ আৰু পৰীক্ষিত বহিছে যে মোৰ মৃত্যু বিশিষ্ট মৃত্যু হওক মৃত্যু বিশিষ্ট কোনে কৰিব পাৰে গুৰুৱে কৰিব পাৰে গুৰুৰ যদি কৃপা নহয় মৃত্যু কেতিয়াও বিশিষ্ট মৃত্যু হ'ব নোৱাৰে এই শুনা সামাজিক জন হে মহাভাগৱত হে আতপৰে আন ধৰ্ম হে নাহি সংসাৰত ও দুৰ্ঘুৰ কলিতয়ান হে পুণ্য নাহি গতি ও হেন জানি কৃষ্ণৰ থাত কৰা ৰতি ও দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাশ হে একতিলে কালে কৰি বেক সৰ্বনাশ এ থাকিবে শৰীৰ সবে এ পৰিতান্ত তৰি এ পুত্ৰ ভাৰ্যাতে যি যাইবা হে যাতনা কলৰি এ কিংকৰে কৰিবে শাস্তি এ ঘোৰ যমপুৰে এ ঘোৰ যমপুৰ হে মহা অহম গৰ্ব হে হৈবে সবে চোৰ অহেন জানি জানতে লৈও কৃষ্ণত শৰণ এ যাবে নতুমি লৈ আহি এ দুৰ্ঘোৰ মৰম অ কৃষ্ণ বিনে নাহি জানা এ যাতনা তত্ৰাণ অ কৃষ্ণ শেষুহিদ নিজ হে আত্মা প্ৰিয় প্ৰাণ এ কাম পৈতৰ তৰি মৃত্যু এ শুনি যাৰ নাম অ হেন জানি বোলা নিৰণ তৰে ৰাম ৰাম হৰি ৰাম